মুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ মনোনয়নৰ অন্তিমটো তাৰিখ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া বিৰোধী মিত্ৰ শক্তি একত্ৰিত হোৱাটো দূৰৰে কথা বিৰোধী মিত্ৰ শক্তিক জুনে বিগ ব্ৰাদাৰ বুলি ভাবে বা হোৱাৰ ক্ষেত্ৰত যাৰ বিগ ব্ৰাদাৰৰ ৰোল থাকে কংগ্ৰেছ দলত ব্যাপক খহনীয়া দেখা পোৱা গৈছে এটা বিভিন্ন স্থানত আজি হাইলাকান্দিতে হওক বা অন্যান্য স্থানত যিসকল প্ৰাৰ্থিত্ব নাপালে পঞ্চায়তৰ জিলা পৰিষদ বা আঞ্চলিক পৰিষদত যিসকলে প্ৰাৰ্থিত্ব নাপালে তেওঁলোকে এতিয়া কংগ্ৰেছ পদত্যাগ কৰিছে আৰু হাইলাকান্দি দেখা পোৱা গৈছে তিনিজন নেতা গৈ ৰাইজৰ দলত সোমাইছেগৈ এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত খহনীয়া দেখা পোৱা গৈছে আৰু বহুধা বিভক্ত বিৰোধী দেখা পোৱা গৈছে এটা প্ৰশ্ন হ'ল বহুধা বিভক্ত বিৰোধীয়ে বিজেপিক লাভান্বিত কৰিব নেকি পঞ্চায়ত নিৰ্বাচনত কাৰণ কালি যিখন প্ৰথমখন তালিকা ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে তাত 319 জনৰ নাম দিয়া হৈছে প্ৰায় 70খনতকৈ বেছি আসন মিত্ৰ দলক এৰি দিছে জিলা পৰিষদৰ ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হৈছে বিৰোধী যদি পঞ্চায়ত নিৰ্বাচনৰ আগত একত্ৰিত হ'ব নোৱাৰে বহুধা বিভক্ত বিৰোধীয়ে বিজেপিক প্ৰতিহত কেনেকৈ কৰিব পাৰিব 26ৰ নিৰ্বাচনত বিৰোধী কেনেকৈ প্ৰত্যাহ্বান হ'ব পাৰিব ভাৰতীয় জনতা পাৰ্টিৰ সন্মুখত নে ভাৰতীয় জনতা পাৰ্টিৰ যিটো একেৰাহে তৃতীয়বাৰ দিছপুৰ দখলৰ সপোন আছে বহুধা বিভক্ত বিৰোধীয়ে সেই সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবে সহায় কৰিব এই বিষয়ে আজি আমি কথা পাতিম মোৰ লগত অতিথি আছে প্ৰথমে চিনাকি কৰাই দিছো মোৰ লগত আছে অৰূপ ভূঞা কংগ্ৰেছৰ মুখপাত্ৰ স্বাগতম জনাইছো মোৰ লগত আছে ৰাইজৰ দলৰ আনিছুৰ ৰহমান আপোনাক স্বাগতম জনাইছো বিজেপি দলৰ প্ৰতিনিধি কিছু সময়ৰ পিছত মোৰ ওচৰত উপস্থিত হ'বই আমাৰ এই অনুষ্ঠানত উপস্থিত হ'বই কিন্তু মই প্ৰথম ওপেনিং ৰিমাৰ্ক কংগ্ৰেছৰ পৰা আৰম্ভ কৰিছো দ্বিখণ্ডিত নহয় বহুধা খণ্ডিত হৈ পৰিছে কংগ্ৰেছ আৰু পঞ্চায়ত নিৰ্বাচনৰ আগত এতিয়া কংগ্ৰেছৰ যিটো অৱস্থা আমি দেখা পাইছো কি ক'ব ওপেনিং ৰিমাৰ্ক ধন্যবাদ দীক্ষিত শৰ্মা ডাঙৰীয়া আজি চতুৰ্থ আমাক নিমন্ত্ৰণ কৰাৰ বাবে এতিয়া কথাটো কি বহুধা বিভক্ত বা বহু দ্বিখণ্ডিত ঠিক নহয় এতিয়া আচ্ছা পোনপ্ৰথমে যিসকল বিভিন্ন দলৰ পৰা এই পঞ্চায়তৰ ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে তেখেতসকলক মই আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে আপোনাৰ যিটো প্ৰশ্ন হৈছিলে যে কেইবাটা খণ্ডত বিভক্ত হৈছে নেকি বিৰোধী দল আৰু ইয়াৰ কাৰণটো এইটো কৰা হৈছে যে পঞ্চায়ত নিৰ্বাচনত যিটো মিত্ৰতাৰ কথা কোৱা হৈছে বা মিত্ৰতাটো ক'ৰবাত নহ'ল এতিয়া প্ৰশ্নটো হ'ল কি মিত্ৰতাটো থাকিবই মিত্ৰতাটো নথকাৰ প্ৰশ্ন নাথাকে কিন্তু কথাটো হ'ল হয় এক পৰিমাণে তেখেতসকল এটা এডভান্টেজ স্থিতিত থাকে আন বিৰোধী দলতকৈ তেখেতসকল সদায় শাসকীয় পক্ষটো অলপ আগবাঢ়ি থাকে আৰু এই যিটো 26 চনৰ যিটো বিধানসভা নিৰ্বাচনত আছে এই বিধানসভা নিৰ্বাচনলৈকে এই যিটো মিত্ৰতাটো সেই সময়ত থাকিব ডেফিনেটলি থাকিব এইটো বাৰ কোৱা হৈছে কিন্তু কথাটো কি পঞ্চায়ত নিৰ্বাচনত কথাটো হ'ল কি আপুনি যদি চাই যে ভোট দিয়াৰ এটা ট্ৰেণ্ড থাকে যে এজন ব্যক্তিয়ে কিছুমান থাকে যে দলৰ কোনোবা এটা দলৰ একেবাৰে নিষ্ঠাবান তেখেতসকল কৰ্মী তেখেতসকলৰ ভোটটো যিকোনো ক্ষেত্ৰতে বেলেগ দললৈ ৰূপান্তৰিত নহয় ট্ৰান্সফাৰ নহয় যিটো দলৰ তেখেতসকল নিষ্ঠাবান কৰ্মী সেই দলটোতেই তেখেতসকলৰ ভোটটো পৰে যি নিৰ্বাচনে নহওক কিন্তু তাৰ বাদ বাকী এটা পাৰ্চেণ্টেজ ভোটাৰ থাকে যিসকলৰ ভোটটো কিছু ট্ৰান্সফাৰ হৈ থাকে বিভিন্ন বিষয়ত ট্ৰান্সফাৰ হৈ থাকে আৰু এই যিটো ভোট দিয়াৰ কোনোবা এটা দলক ভোট দিয়াৰ যিটো মানুহৰ অভ্যাসটো এই অভ্যাসটো পঞ্চায়ত লেভেলৰ পৰা একেবাৰে গ্ৰাছৰুটৰ বিভিন্ন নিৰ্বাচনৰ পৰা এইটো গঢ় লৈ উঠে সেইকাৰণে কথা হ'ল কি আমি বিজেপি দলক প্ৰতিহত কৰিবৰ বাবে আমি প্ৰত্যেকটো ৰাজনৈতিক দল বিৰোধীত যিসকল ৰাজনৈতিক দল আছোঁ প্ৰত্যেকৰে গ্ৰাউণ্ডত তেখেতসকলৰ এটা শক্তিশালী স্থিতি থকাটো আৱশ্যকীয় কাৰণ কথাটো হ'ল কেতিয়াবা এনেকুৱা এটা কথা আহি পৰে আপোনালোকৰ দলটো ত্যাগহে কৰি গৈ আছে আপোনালোকটো একত্ৰিত হোৱা নাই ডিচিপ্লিন আপোনালোকৰ দলত প্ৰাৰ্থিত্ব নাপালে ওলাই গুচি যায় এতিয়া চাওক প্ৰাৰ্থিত্ব নোপালে ওলাই যোৱা এই কথাটো মই ক'ম কিন্তু এই প্ৰশ্নটো আপোনাক মই এটা উত্তৰ দি গৈছোঁগৈ অলপ দিব এতিয়া কথাটো হ'ল কি সেই যিটো আমি বিগত নিৰ্বাচনত আমি দেখিছিলোঁ বিহালী সমষ্টিটো আমি দেখিছিলোঁ বা এনেকুৱা বিধানসভা নিৰ্বাচনবিলাকত কি হয় প্ৰত্যেকটো দলৰ অস্তিত্ব বজাই ৰখাৰ বাবে কেতিয়াবা কিছুমান সমষ্টি বিচৰা হয় কিন্তু পৰিসংখ্যাৰ দিশেদি সেই বিচৰা দলটো হয়তো তাত শক্তিশালী নহয়
তেতিয়া মোৰ মানে লাষ্ট টাইমত গৈ কি হয় এনেকুৱা কিছুমান বেমেজালিৰ সৃষ্টি হয় কিন্তু পঞ্চায়ত নিৰ্বাচনটোত প্ৰতিটো ৰাজনৈতিক দলে গ্ৰাছ লেভেলত একেবাৰে তৃণমূল পৰ্যায়ত দলৰ সংগঠনটো শক্তিশালী কৰাৰ এটা স্কোপ থাকে সুবিধা থাকে সুযোগ পায় তেখেতসকলে কিন্তু এতিয়া কথা হ'ল কি আমি বিৰোধী দলবিলাকে এই সময়ত বাৰু মিত্ৰতা হোৱা নাই প্ৰত্যেকেই ৰাইজৰ দলো আমি দেখিছোঁ বিভিন্ন অসমৰ বিভিন্ন ঠাইত তেখেতসকলে সাংগঠনিক কাম কাজ কৰি আছে ইয়াৰ ফলত বিভিন্ন ঠাইত ৰাইজৰ দলেও নিজৰ সাংগঠনিক ভেটিটো মজবুত কৰি আছে জাতীয় পৰিষদ দলেও বিভিন্ন ঠাইত তেখেতসকলে সাংগঠনিক কাম কাজ কৰি আছে সেই গ্ৰাউণ্ডত সেই গ্ৰাছৰুট তৃণমূল পৰ্যায়ত সেই মিত্ৰ দলবিলাকেও এই ধৰণে শক্তি সঞ্চয় কৰি আছে ঠিক তেনেদৰে কংগ্ৰেছ দলেও বিভিন্ন ঠাইত সাংগঠনিক কাম কাজ কৰি গ্ৰাউণ্ডত একদম গ্ৰাছৰুটত নিজৰ দলৰ শক্তিশালী এটা ভেটি স্থাপন কৰিছে যাতে বিধানসভা নিৰ্বাচনৰ সময়ত কোনোবা এটা সমষ্টিৰ কথা আছে যে যি মূলা বাঢ়ে তাৰ দুপাততে এচি নহয় এতিয়া কথাটো হ'ল কি যি এটা মূলাৰ বিষয়ত যদি কথাষাৰ কয় তেতিয়া কথাষাৰ শুদ্ধ হ'ব ৰাজনৈতিক বিষয়ত যদি আমি মূলাক উদাহৰণ দিওঁ তেতিয়াহ'লে কিন্তু সকলো ক্ষেত্ৰত সকলো উদাহৰণটো খাটি খাই নাহিব সেইকাৰণে কথাটো কৈছে এই ক্ষেত্ৰত এনেকুৱা এটা কথা হৈছে যে ইতিমধ্যে বিভিন্ন দলে গ্ৰাউণ্ডত এটা শক্তিশালী স্থিতি নিজৰ স্থিতি এই পঞ্চায়ত নিৰ্বাচন যোগেদি তেখেতসকল নিশ্চিত মই কওঁ যে মিত্ৰতা কিন্তু থাকিব বিধানসভাৰ নিৰ্বাচনত একত্ৰিতভাৱে থাকিব ইজনে সকলোৱে ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে তাৰপিছত আকৌ মিত্ৰতা এইটো কেনেকুৱা ধৰণৰ মিত্ৰতা আমি বুজি নাপাওঁ আনিছুৰ ৰহমান অপেনিং ৰিমাৰ্ক চাওক অসমৰ ৰাইজে চাই আছে যে আমাৰ বিৰোধী ঐক্য মঞ্চৰ কি অৱস্থা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে কৈ আহিছিল কেইবাদিন আগত যে আমি বিৰোধী শক্তি একলগ হ'ব লাগে আৰু একলগ হৈ কমন মিনিমাম প্ৰগ্ৰাম লৈ ৰাইজৰ মাজত যাব লাগে এইবিলাক কথা বতৰা পিছত গৈ নহ'ল তাৰপিছত এতিয়া কেইদিন ধৰি আমাৰ ৰাইজৰ দলে আমি কৈ আছোঁ যে আমি যদি শক্তিশালী ৰূপত বিজেপিক পৰাভূত কৰিব লাগে তেনেহ'লে আমি পঞ্চায়ত নিৰ্বাচনত আমি মিলিজুলি একলগ হৈ মিত্ৰতাৰ মাজতে যাব লাগে যাতে আমাৰ যি মিত্ৰতা বিৰোধী ঐক্য মঞ্চৰ এই মিত্ৰতা যাতে তৃণমূল পৰ্যায়ত গৈ পায় কাৰণ আমাৰ এই মিত্ৰতা কেৱল হোটেল লিলিত বা ভূপেন বৰাৰ ঘৰত বা কাৰোবাৰ ঘৰত কেৱল আৰু টিভিৰ পৰ্দাত হ'লে নহ'ব এই মিত্ৰতা আমাৰ গাঁৱে গাঁৱে গৈ পাব লাগিব তৃণমূল পৰ্যায়ত গৈ পাব লাগিব এজনৰ লগত আৰু এজনৰ স্বজন প্ৰীতিৰ কথা বতৰাবিলাক হ'ব লাগিব তেহে আমি বিৰোধীৰ ঐক্যবদ্ধ হৈ শক্তিশালী ৰূপত বিজেপিৰ বিৰুদ্ধে আমি ফাইট দিব পাৰিম এতিয়া আজিৰ যি প্ৰেক্ষাপটত আপুনি কথা বতৰাবিলাক কৈছে যে আমি কেনেকৈ আগবাঢ়িম বিৰোধীক বিজেপিক কেনেকৈ আমি পৰাভূত কৰিম চাওক আমি এতিয়াও বহুত সময় আছে পঞ্চায়ত নিৰ্বাচন কিবা শাসকীয় দল এটা এডভান্টেজ থাকে শাসকীয় দলৰ পক্ষত কিছুমান যায় কিন্তু যেনেকৈ আপোনালোকে চাব এই কথা বতৰাবিলাক আমি কোৱা ঠিক নহয় আজি দক্ষিণ শালমৰা মানকাচৰৰ পৰা মানুহ যেনেকৈ পদত্যাগ কৰিছে ধুবুৰী জিলা কংগ্ৰেছৰ যিজন সভাপতি তেওঁক ষ্ট্ৰাক আউট কৰা হৈছে বা গোৱালপাৰা ষ্ট্ৰাক আউট কৰা হৈছে আপোনাৰ সভাপতিক আৰু যেনেকৈ মেহদী আলম বৰাক আপোনাৰ গোৱালপাৰাত দায়িত্ব দিয়া হৈছে তাৰপিছত ধুবুৰীত দীপেন ঠাকুৰীয়া দিয়া হৈছে তাৰপিছত আপোনালোকে চাব এই কথাটো আমি অনুমান কৰিছোঁ কাৰণ আপোনালোকে ইতিমধ্যে আপোনালোকে বাতৰি কাকতত বা আপোনালোকৰ সংবাদ মাধ্যমত এই বস্তুৰ ওপৰত কাষ পাইছে যে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াৰ মাজত এক শীতল যুদ্ধ চলি আছে এই কথাটো চাওক এতিয়া যিবিলাক মানুহক টিকিট বতৰাৰ ক্ষেত্ৰত দেখা গৈছে সেইবিলাক মানুহ ৰকিবুল হকৰ ফন্তিৰ আছিল আজি এই বস্তুটো কৰাৰ কাৰণে এইটোৱেই নেকি মই কংগ্ৰেছৰ প্ৰতিনিধি আমি ক'ব বিচাৰা নাই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী এইখিনি কথা স্পষ্ট কৰিব এতিয়া কথা হ'ল যে ৰাইজৰ দলৰ স্থিতি কি হ'ব আমি বাৰম্বাৰে কৈ আহিছোঁ আমি লিমিটেড কিছুমান সিটত যাতে কংগ্ৰেছৰ বা বিৰোধী ঐক্যৰ মঞ্চৰ যিবিলাক দল আছে সেই দলবিলাকৰ ক্ষতি নহয় লিমিটেড কিছুমান সিটত আমি টিকেট দিছোঁ আৰু দি আছোঁ আজিও দিম আমি টিকেট কিন্তু আমি কাৰো ক্ষতি নকৰাকৈ যিখিনি আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগে আমি আগবঢ়াম কিন্তু অনাগত দিনত আমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কেনেকৈ কংগ্ৰেছৰ লগত আগবাঢ়িব লাগে বা বিৰোধী ঐক্যৰ যি জাতীয় পৰিষদ বা আৰু বিভিন্ন দল সংগঠনৰ দলৰ লগত যেনেকৈ আগবাঢ়িব লাগে আগবাঢ়িম কিন্তু কংগ্ৰেছে যেতিয়া নিজকে বিগ ব্ৰাদাৰ হিচাপত দাবী কৰে
তেওঁলোকে নিজে ডিচিপ্লিন হৈ আহিব লাগিব। আজি যি বিশৃংখলা অৱস্থা দেখিছোঁ, যেনেকুৱা লেটাৰ আমি আহি পাইছোঁ, যেনেকুৱা অভিযোগ আহিছে, আপোনাৰ APCCৰ এজন আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী এওঁ ইনচাৰ্জ এটা ডিষ্ট্ৰিক্টৰ শ্বৰিফুৰ ৰহমান, তেওঁ যেনেকৈ অভিযোগ APCC ছেক্ৰেটাৰী যেনেকৈ অভিযোগ আনিছে যে তেওঁক ছাইডলাইন কৰা হৈছে, পইচা ধনৰ লেনদেনত আপোনাৰ কৰা হৈছে, টিকিট দিয়া হৈছে। তাৰপিছত কোৱা হৈছে যে এনেকৈ যদি টিকিট দিয়া হয় কোনো চিটতে ZPC মেম্বাৰ নিজিকে। এইটো কংগ্ৰেছক হৰুৱাৰ কাম কৰি আছে। তেনেহ'লে কংগ্ৰেছক হেৰুৱাৰ কাম কৰে, তেনেহ'লে ৰাইজৰ দল জাতীয় পৰিষদ এওঁলোকক লগত লৈ কংগ্ৰেছে কেনেকৈ আগবাঢ়িব, এইটো এটা প্ৰশ্নবোধক চিন হয়। গতিকে আমি কংগ্ৰেছক আমাক যদি মানে বিৰোধী ঐক্য মঞ্চৰ সক্ৰিয় এক মেম্বাৰ বুলি ভাবে, সদস্য বুলি ভাবে, তেনেহ'লে আমাৰ মঞ্চটো কেনেকুৱা মোক কওকচোন। আপোনালোকে কোনেও একেলগে নিৰ্বাচন নেখেলে, তাৰপিছত আমি বাৰে দীক্ষিত ডাঙৰীয়া আপুনি অখিল গগৈ ডাঙৰীয়াৰ আছুতীয়া সাক্ষাৎকাৰ কৰিছিল। তাতে অখিল গগৈ ডাঙৰীয়া আপুনিও ভাল কৰি জানে যে আমি বাৰম্বাৰে কৈ আছোঁ যে আমি একলগ হৈ এতিয়া আমাৰ যিকোনো দলৰ আপোনাৰ কংগ্ৰেছৰ, ৰাইজৰ দলৰ, জাতীয় পৰিষদ সকলো দলৰ নেতা তৃণমূল পৰ্যায়ত যাব লাগে আৰু পঞ্চায়ত নিৰ্বাচন আপুনি একলগ হৈ খেলিব লাগে, মিত্ৰতাৰ মাজত খেলি। এই প্ৰস্তাৱটো আমাৰ বাৰম্বাৰে গৈ আছে। এতিয়া কোনোবাই যদি আমাক মিত্ৰতা লৈ প্ৰশ্ন কৰে, এই প্ৰশ্ন আপুনি কংগ্ৰেছক সুধিব লাগিব। তেওঁলোকে যে সঁচা অৰ্থত যদি বিগ ব্ৰাদাৰ তেওঁলোকে গাৰ্জিয়ান হিচাপত কোচি গাৰ্জিয়ান হিচাপত দাবী কৰে, তেওঁলোকে কোচি গাৰ্জিয়ান হিচাপত দাবী কৰাৰ ফলত তেওঁলোকৰ কাম কাজ কি, তেওঁলোকৰ দায়িত্ববোধ কি, তেওঁলোকে আজি ধৰাতলত কি কাম কৰিলে, গ্ৰাউণ্ডত কি কাম কৰিলে, মিত্ৰতাক লৈ ভূপেন বৰা ডাঙৰীয়া কি কৈ আছে যে আমি ৰাজ্যিক পৰ্যায়ত এই মিত্ৰতা নকৰোঁ, জিলা পৰ্যায়ত কৰোঁ। জিলা পৰ্যায়ৰ কোনো নেতাই এনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়া আছে, আমিও ব্যক্তিগতভাৱে যোগাযোগ কৰিছিলোঁ, কোনো নেতাই মানে তাৰ প্ৰতি কোনো হেৰিটো নাই, গ্ৰীণ ছিগনেলটো নাই। তাৰমানে এওঁলোকে যেনেকৈ আগবাঢ়ি যাব খুজিছে তেনেকৈ আমি যদি আগবাঢ়োঁ তেনেহ'লে আমাৰ মতৰ মাজত অলপ হেৰি হ'ব। আমি যেনেকৈ কৈছোঁ যে কমন মিনিমাম প্ৰগ্ৰাম লওক, চবৰে নেতা একলগ হৈ এটা মঞ্চত আহক, গাঁৱে গাঁৱে নেতাবিলাকে যাওক আৰু কি এজেণ্ডাত আমি কাম কৰিম সেই এজেণ্ডাবিলাক ঠিক কৰক। আমাক বাৰে কোৱা আছে। গতিকে পঞ্চায়তত গৈ মিত্ৰতা নহ'ল, অনাগত পঞ্চায়তৰ পিছত আমি নিশ্চয়ভাৱে বহিম আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছত মই কংগ্ৰেছৰ ৰূপ বুঢ়িয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকক বাৰম্বাৰ আগবঢ়াই থাকে, এই মুহূৰ্তত আনিছুৰ ৰহমানে যিখিনি কথা ক'লে সেইখিনি ক্ষেত্ৰত আপুনি কি ক'ব? এতিয়া চব কথাষাৰ এতিয়া ৰাইজৰ দলৰ প্ৰতিনিধিজনে কিছুমান কথা কৈছে, কিন্তু এটা কথাটো হ'ল কি আমি জানো যে বিৰোধী ঐক্যটোক লৈ বিভিন্ন ধৰণৰ সময়ে বিভিন্ন ধৰণৰ খবৰ বাতৰিবিলাক ওলাই থাকে আৰু এইটো কি কাৰণৰ বাবে এই ধৰণৰ খবৰ বা নেৰেটিভবিলাক ওলাই অসমৰ ৰাইজে আজি ততত জানে। এতিয়া কথাটো হ'ল কি মই সেইকাৰণে প্ৰথমটোত ক'ব বিচৰা নাছিলোঁ, তথাপিও আনিছুৰ ৰহমান ডাঙৰীয়াই এটা কথা কওঁতে মই কৈছোঁ ৰাইজৰ দলৰ প্ৰতিজন সদস্যৰ প্ৰতি মই সন্মান ৰাখি এইখিনি কথাষাৰ কৈছোঁ। এতিয়া কথাটো হ'ল কি মিত্ৰতাক লৈ ক'বলগীয়াটো একোৱেই নাই। মই প্ৰথমে ক'লোঁ টেকনিকেল গ্ৰাউণ্ডত আপোনালোকক মই ক'লোঁ। এতিয়া কথাটো হ'ল কি এই বিৰোধী ঐক্য মঞ্চখনত ৰাইজৰ দলেই নাই আৰু কেইবাটাও দল আছে। এই নিৰ্বাচনৰ গুৰুত্ব আমি সংবাদ মাধ্যমৰ বুমটোৰ আগত আমি মিত্ৰতাৰ কথা ক'ম নে ভিতৰত আমি মিত্ৰতাৰ কথা ক'ম, বা আমি সংবাদ মাধ্যমৰ আগত বুমৰ আগত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ালে ইয়াৰ প্ৰভাৱ, সুদূৰ প্ৰসাৰী প্ৰভাৱ কি পৰিব, সেই বিষয়ে কংগ্ৰেছ দলকে ধৰি বিৰোধী ঐক্য মঞ্চত থকা বাকী সকলো দল, লুৰিণজ্যোতি গগৈক যদি আপুনি চায় তেখেতে খুব অতি বিচক্ষণভাৱে যিটো মিত্ৰতাৰ এটা ধৰ্ম থাকে সেই ধৰ্ম অনুযায়ী কোনো ধৰণৰ বাহিৰত মানে যিয়ে বিচাৰে সুবিধাটো বিচাৰে সেই ধৰণৰ সুবিধা দিয়া নাই, বা আন মিত্ৰ দলসকলেও এই ধৰণৰ সুবিধা দিয়া নাই। কংগ্ৰেছজনেও এই ধৰণৰ নেতিবাচক কোনো ধৰণৰ বক্তব্য প্ৰদান কৰা নাই। কিন্তু কথাটো হ'ল কি মাজে এনেকুৱা এটা কথা বাতাবৰণ সন্মানীয় অখিল গগৈ ডাঙৰীয়াই কৈ দিয়ে মিডিয়াৰ আগত যে এই কথাষাৰে মানে কেতিয়াবা মানুহক ক্ষোভিত নহয়, হতাশ কৰি তোলে। তেখেতৰ লেখীয়া এজন জ্যেষ্ঠ ব্যক্তি, তেখেত ৰাজনীতিবিদ, এজন সংগ্ৰামী সত্তাই
তেখেতে ৰাজনৈতিক টেকনিক্সবিলাকো তেওঁ নাজানে বুলি ক'লে ভুল হ'ব। তাৰ মাজত তেখেতে এনেকুৱা ধৰণৰ কিছুমান বক্তব্য সংবাদ মাধ্যমত দিয়া আমি দেখি যাওঁ, আমাৰ কেতিয়াবা আমি নিজে তাত হতাশাত ভোগোঁ। হতাশা এই কাৰণেই যে লগত থাকি আমি সকলোৱে জানো অসমৰ পানী কেঁচুৱাটোৱেও যি ৰাজনীতি বুজিব পাৰে সিও জানে যে মিত্ৰতা বা যিকোনো ধৰণৰ বক্তব্য সংবাদ মাধ্যমৰ বুমৰ আগত দিয়া নাযায়, য'ত পৰিৱেশটো প্ৰতিকূলে থাকে। অনুকূলে থাকিলে ক'বলগা একো নাই, কিন্তু যিহেতু এই বিৰোধী ঐক্য মঞ্চৰ বৰ্তমান পৰিৱেশখন বিৰোধী ঐক্য মঞ্চৰ বাবে সদায় প্ৰতিকূলে থাকে, তেনেকুৱা এটা অৱস্থাত প্ৰত্যেকটো ৰাজনৈতিক দলে বিৰোধী ঐক্য মঞ্চৰ নেতাৰ দায়িত্ব আছে যাতে আমি এনেকুৱা ধৰণৰ সুযোগ বা এনেকুৱা ধৰণৰ বাতাবৰণ অসমীয়া ৰাইজৰ আগত নিদিওঁ য'ত নেকি ৰাইজে হতাশাত ভোগে। কিন্তু বহু সময়ত আমি দেখোঁ এনেকুৱা ধৰণৰ কথা কিছুমান তেখেতে কয়, সেই কথাবিলাকে কিন্তু আমাকেই নহয় বিৰোধী ঐক্য মঞ্চত বিশ্বাসী প্ৰতিজন ব্যক্তিক কিন্তু হতাশ কৰি তোলে। ঠিক আছে, হতাশ নহয়, তাৰমানে হতাশ কৰা কথা নহয়, কাৰণ তেওঁ যেনেকৈ কথাবিলাক কৈছে আওপকীয়াকৈ অখিল গগৈ ডাঙৰীয়াক দোষাৰোপ কৰিব খুজিছে। নাই আপুনি কোৱা কাৰণে মই প্ৰথম কাউণ্টাৰত কিন্তু মই একো কোৱা নাই ডাঙৰীয়া, কিন্তু আপুনি প্ৰথম কাউণ্টাৰটোতে আপুনি কংগ্ৰেছ দলক আপুনি কৰাৰ কাৰণেহে মই ক'বলৈ বাধ্য হৈছোঁ। কিন্তু মই কৈছোঁ আপোনালোকৰ দায়িত্ববোধটো ক'ত? দায়িত্ববোধ কংগ্ৰেছ দলৰ দায়িত্ববোধটো আছে, সেই কথাটো কৈছোঁ। সেই কথাটো বুজিব। আপোনালোকে বাৰম্বাৰে কৈ আহিছে যে অখিল গগৈ ডাঙৰীয়া সংবাদ মাধ্যমৰ বা বুমৰ কথা কৈ থাকে, যে সংবাদ মাধ্যমৰ আগত মিত্ৰতাৰ কথা কয়। কিন্তু আপোনালোকে চাওক, এই কথাটো যোৱাবাৰ জাকিৰ হোসেন ডাঙৰীয়াও কেনেকৈ কৈছিল আপোনালোকৰ। ইয়াৰ প্ৰতিক্ৰিয়া থাকিব, ৰমান ডাঙৰীয়া ইয়াৰ প্ৰতিক্ৰিয়া থাকিব। আপুনি এতিয়া মোক ক'ব দিয়ক, মই কথাখিনি কৈ দিওঁ। এতিয়া কথাটো হ'ল 2021 চনত আমাৰ মিত্ৰতা হোৱা কথা আছিল, মিত্ৰতা গৈ পিছত নহ'ল, কথাটো বুজিব। তাৰপিছত উপনিৰ্বাচনত আমি থাওৰাত নিৰ্বাচন কৰিলোঁ, কংগ্ৰেছে আমাতকৈ থাওৰাত বহু কম ভোট পালে, মিত্ৰতা হোৱা কথা আছিল, নহ'লগৈ। তাৰপিছত কথাখিনি তেতিয়াহে ৰাইজে বুজি পাব ন। তেতিয়া লোকসভা নিৰ্বাচনত যাতে বিজেপি হৰুৱাৰ স্বাৰ্থত দীক্ষিত ডাঙৰীয়া আমি ক'লোঁ যে আমি ছুপাৰ ছেক্ৰিফাইচ কৰিম। আমি যোৰহাটটো বিচাৰিছিলোঁ, যেতিয়া নিদিলে, তথাপিও আপোনালোকে চাব আজি যোৰহাট, নগাঁও আৰু ধুবুৰী কংগ্ৰেছ জিকিছে। কেৱল কংগ্ৰেছৰ কেম্পিঙত নহয়, কংগ্ৰেছে কৃতিত্ব ল'লে নহ'ব, সমানে সমানে অখিল গগৈ আৰু ৰাইজৰ দলৰ অৱদান আছে। এই কথা আজি কংগ্ৰেছে স্বীকাৰ কৰক আৰু নকৰক, ৰাইজৰ দলে ক'ব। আজি যেনেকৈ আমাৰ সভাপতিকে ধৰি আমি ধুবুৰী, নগাঁও, যোৰহাট যেনেকৈ লাগিছিলোঁ, আপোনালোকে আজি তেওঁলোকে এই 3টা কৰি চিট জিকি আহিছে। এতিয়া কথা হ'ল আমি ইয়াৰ আগতো আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে এই মিত্ৰতা আপোনাৰ সংবাদ মাধ্যমৰ আগত হ'ব নালাগে। এই কথা কংগ্ৰেছে কিয় নকয়? এই মিত্ৰতা এক গোপন স্থানত হ'ব লাগে, এই মিত্ৰতা সংবাদ মাধ্যমৰ আগত হ'ব নালাগে। এই কথাটো কংগ্ৰেছে জানে। ঠিক আছে, মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া এটা লৈ লওঁ। কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি ক'ব কংগ্ৰেছে এই প্ৰসংগত? সিদিনাখন হীৰেণ গোহাঁই ছাৰৰ বক্তব্য আগবঢ়াইছিলে। আজি এই মিত্ৰতা সম্পৰ্কত জ্যেষ্ঠ নাগৰিকসকলে কিছু পদক্ষেপ লৈছিলে। এই পদক্ষেপ লোৱাৰ পিছত কিন্তু সন্মানীয় অখিল গগৈ ডাঙৰীয়াই কিন্তু কিছুমান প্ৰশ্ন অৱতাৰণা কৰিছিলে। বুদ্ধিজীৱীৰ বুদ্ধিৰ ওপৰতো তেখেতে প্ৰশ্ন অৱতাৰণ কৰিছিলে। এই কথাষাৰে তেখেতৰ হীৰেণ গোহাঁই ছাৰৰ পৰা আদি কৰি যিসকল জ্যেষ্ঠ ব্যক্তিয়ে এই গোটেই বিষয়টোত ইনিচিয়েটিভ লৈছিলে, আৰু য'ত কৈছিলে যে সংবাদ মাধ্যমত বক্তব্য বাকীসকলে নিদিব, যিহেতু উদ্যোগ তেখেতসকলে লৈছে তেখেতেও দিব। কিন্তু এই যিসকল জ্যেষ্ঠসকলৰ নমস্য ব্যক্তিসকলৰ কথাকো কিন্তু তেখেতে নচাত কৰিছিলে। মই তথাপিও কৈছোঁ যে আমি সন্মান প্ৰদৰ্শন কৰিয়েই আছোঁ আৰু মিত্ৰতাত আমি বিশ্বাসী। আমি অখিল গগৈৰ প্ৰতি, ৰাইজৰ দলৰ প্ৰতিজনৰ সদস্যৰ প্ৰতি আমাৰ সন্মান ভাৱ আছে। কিন্তু মই বাতাবৰণটোৰ কথাই কৈছোঁ, আৰু সেইটো মই ক'বলৈ বাধ্য হ'ল। তেখেত প্ৰথম যিটো অপেনিং ৰিমাৰ্কতেই তেখেতে বিষয়বস্তুটো গোটেই দুখটো কংগ্ৰেছৰ ওপৰত জাপাৰ বাবে মই কথাষাৰ ক'বলৈ বাধ্য হ'লোঁ যে এই ধৰণৰ ঘটনাবিলাক কিন্তু অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে।
অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে সেইকাৰণে কথাটো হ'ল কি ক'বলৈ হ'লেতো বহু ঘণ্টা ঘণ্টা সময় ক'ব পাৰি আৰু ৰাজনীতিৰ ৰটো জনা ব্যক্তিও জানে। তেওঁলোকে কৈ আছে যে আপোনালোকে সন্মান নিদিয়ে, তেওঁলোকে ত্যাগ কৰে, ৰাইজৰ দলে ত্যাগ কৰি থাকে, কিন্তু আপোনালোকে সন্মান নিদিয়ে, যিটো ফলাফল আপোনালোকে নহয় দীক্ষিত ডাঙৰীয়া এই চিঠিটো দেখাওক, এই APCCৰ এজন ছেক্ৰেটাৰী যিজন দিছে চিঠিটোত কি লিখিছে কংগ্ৰেছৰ আমাৰ কথা নহয়তো, ভাবে ৰাইজৰ দলে কথা কয়, পইচা লৈ টিকিট দিয়া এনেকৈ হ'লে এটা ZPCও নিজে কিব কংগ্ৰেছৰ লগত কংগ্ৰেছৰ মিত্ৰতা হওক 9 এপ্ৰিল কালি দিছিলে হয় চাওক এই চিঠিটোত কি লিখিছে চাওক, এইটো ৰাইজৰ দলৰ কথা নেকি, এইটো কংগ্ৰেছৰ APCC ছেক্ৰেটাৰীৰ কথা এজন। ঠিক আছে মই দেখিলো তেওঁলোকৰ বিসংবাদক বন্ধ কৰক, লওক ৰাইজৰ দলক দোষাৰোপ কৰিলে কেনেকৈ হ'ব? আপোনালোকৰ এজন ছেক্ৰেটাৰী কৈ আছে আপোনালোকে এটা ZPC নিছে কি, এইটো আপোনালোকৰ ভিতৰৰ কথা, এইটো আমাক দোষাৰোপ কৰি লাভ আছে জানো? আপোনাক দোষাৰোপ নাই কৰা নহয়, আপুনি য'ত কংগ্ৰেছক হেৰি কৰিছে তাতহে মই আপোনাক কাউণ্টাৰটো কৈছোঁ, আপোনাক দোষাৰোপটো আপোনাক মই কোৱা নাই, আমি কথাষাৰ কৈছোঁ যে বোমৰ আগত যিকোনো ধৰণৰ কথা কয় সেই কথা নহয়, বোমৰ আগত নহয়, আপোনালোকে যেনেকৈ আমাক ভিলেন বনোৱাৰ চেষ্টা কৰে, কোনে কাক ভিলেন বনাব নহয় তেনেকৈ বোমৰ আগত আমি বাৰম্বাৰ কৈ আছো মিত্ৰতা ৰাইজে প্ৰত্যক্ষ কৰি আছে, মিত্ৰতা অফ কেমেৰা ধৰ অসমৰ ৰাইজে আপোনালোকে আমি কৈছো সুপ্ৰিম চেক্ৰিফাইচ কৰাৰ পৰা যোৱাবাৰ যি মিত্ৰতা অসমৰ ৰাইজে দেখি আছে, যোৱাবাৰ উপ নিৰ্বাচনত যেনেকৈ বঙাইগাঁও বিচাৰিছিলো দীক্ষিত ডাঙৰীয়া বঙাইগাঁও বিচাৰিছিলো, বঙাইগাঁও দিয়া নহল, বৈহালীত ঐক্য মঞ্চৰ পৰা বিচৰা হল, বিহালীত কেৱল আৰু কেৱল মাত্ৰ গৌৰৱ গগৈৰ আকুৰগুজৰ কাৰণে আজি বিহালীত চিট নহল, গতিকে মিত্ৰতা উপ নিৰ্বাচনত ৰব মিত্ৰতা উপ নিৰ্বাচনত এটা বিহালী নিৰ্বাচনত প্ৰিয়ংকাটো আপুনি উঠাই চাওক, বিহালী নিৰ্বাচনত প্ৰিয়ংকাটো উঠাই চাওক, সেই বিহালী চিটত যদি তাৰমানে জিকিলে উঠাই চাওক আপুনি যেনেকৈ কৈ আছে তাৰমানে জিকিলে চাওক, আনিছো ৰহমান ডাঙৰীয়া ইলেকশ্যন আবেগেৰে জিকা নহয় পৰিসংখ্যাই কয়, সেই পৰিসংখ্যা ইয়াত মই বহিলে এই কথা নাই, কিন্তু পৰিসংখ্যাই কি হয় তেনেহ'লে তাৰপৰা ডিপেণ্ড কৰে, উপ নিৰ্বাচনৰ ফলাফল আমাক চাব লাগিব, যেনেকৈ আপোনালোকে চাব বিহালী নিৰ্বাচনত নহয় আপোনালোকে জিকিলে চাগে যেনেকৈ কৈ আছে আপোনালোকে বিশ্লেষণ কৰিব, আমি কথাটো কি কৰিব, আপুনি কথাটো কৈছো মিত্ৰতাৰ যিবিলাক দল আছে সেই দল কেইটা মিলিয়ে আপোনালোকৰ পৰা বিহালীটো আবদাৰ কৰিছিল, কথাটো শুনিব চেষ্টা কৰক ডাঙৰীয়া, কাৰণ উপ নিৰ্বাচনক চৰকাৰে ভঙা পথাত সিদ্ধান্তটো নিদিয়ে, যদি মিত্ৰতাৰ প্ৰতি আপোনালোকৰ সদিচ্ছাই আছে, মিত্ৰতাৰ প্ৰতি আপোনালোকৰ যদি চব কৰ্ণাৰে আছে, যেহেতু আপোনালোকৰ চৰকাৰ ভঙা পথাৰ সিদ্ধান্ত নহয়, তাকো আপোনালোকে আকুৰগোচ হৈ বিহালী আপোনালোকে খেলিলে, নিৰ্বাচন খেলা নামত নিৰ্বাচন খেলিব বিচাৰে তেতিয়া কথাষাৰ বেলেগ কথা, তেনেহ'লে এটা চিম্পল লজিক এইটো SC ৰিজাৰ্ভ চিট, এক বছৰৰ কাৰণে উপ নিৰ্বাচন যদি যোনজন জিকিব সেইটো ৰিজাৰ্ভ চিট, যিজন ভাৰ্গৱ বৰা বুলি যিজন আপোনাৰ যিজন ব্যক্তিক দিয়া আছিলে হ'লেও সেই ব্যক্তিজন জিকা হ'লেও 2026 চনত তেখেতত ইলেকশ্যন খেলিব নোৱাৰে, অসমৰ ৰাইজে জানে যে সেইটো SC ৰিজাৰ্ভ চিট, সেইটো SC ৰিজাৰ্ভ চিট আজি যদি সেই 42 চিটটো যদি এই মিত্ৰ শক্তি যদি পালেহেঁতেন সেই চিটটোত CPMৰে সৰ্বাধিক লাভালাভ হ'লহেঁতেন, কাৰণ উইনিং যদি কংগ্ৰেছৰ মিত্ৰজোঁটৰ MLA জন যদি জিকিলেহেঁতেনো তেতিয়াও তেওঁ 2026 চনত সেই সমষ্টিৰ তেখেতে টিকেট ইলেকশ্যন খেলিব নোৱাৰে, এই চিম্পুল এটা পৰিসংখ্যা অসমৰ ৰাইজে কিন্তু বুজি পাইছে, আৰু সেইকাৰণে অসমৰ ৰাইজে কিন্তু 42 সমষ্টিটোত কংগ্ৰেছ দলে কিমান ভোট দিছে আপোনালোকে পৰিসংখ্যাটি উঠাই চাওক আৰু এবাৰ বিশ্লেষণ কৰক, সেই 42 চিটটোত যদি একত্ৰিতভাৱে গ'লহেঁতেন তাৰ ৰিজাল্টটো হয়তো নিশ্চিতভাৱে হয়তো অন্য ধৰণৰ ৰিজাল্ট হ'লহেঁতেন। চক কথাবিলাক হৈছে মানুহে নিৰ্বাচন আপোনালোকে খেলিব, এটা মিত্ৰতাৰ দলক এৰি নিদিব। মই প্ৰথমে ক'লো এতিয়া যদি আপুনি সেইষাৰ কথাই কৈ থাকে, বিবেক দাস ডাঙৰীয়াই 26 চনত তেখেতে টিকেট পালেহেঁতেন, যিহেতু কিয় কৈ আছে আপোনালোকে কথা কৈছে, মই ব্যক্তি বিশেষৰ কথা আপোনালোকে নিৰ্বাচন হিচাপে খেলক না, অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে। ঠিক আছে, এতিয়া কথা হৈছে যে আমি কথাটো কৈছোঁ আমাৰ স্পষ্ট মত যে সদিচ্ছাটো থাকিব লাগিব, আমি লগতে
যে আপুনি যিবিলাক মানে যিবিলাক বক্তব্য ছ'চিয়েল মিডিয়াত বা সংবাদ মাধ্যমত দি আছে সেই বক্তব্যবিলাকো আপোনালোকে এবাৰ বিশ্লেষণ কৰিব আপোনালোকৰ দলৰ নলবাৰী জিলাৰ সভাপতিজনে আমি নাই কোৱা আমি কংগ্ৰেছ দলৰ নাই কোৱা আপোনালোকৰ দলৰ জ্ঞানেন চক্ৰৱৰ্তী নলবাৰী জিলাৰ সভাপতিজনে কিন্তু আপুনি যেনেকৈ এই কি কৈছে চক্ৰৱৰ্তী ডাঙৰীয়া কি কৈছিল আপুনি নিজে উঠাই ল'ব কওক আপুনি কওক কাউণ্টাৰ কৰিম নহয় আমি কি কওক কি কৈছে কি কৈছিল এনে ক'লে নহ'ব এতিয়া শুনক হীৰেণ গোহাঁই ডাঙৰীয়া দলৰ কৰ্মীয়ে কৈছিল হীৰেণ গোহাঁই ডাঙৰীয়া শুনক আপোনালোকৰ দলৰ এজন জিলা সভাপতিয়ে তেখেতৰ বক্তব্যৰ ওপৰত কৈছিলে যে তেখেতৰ বক্তব্যৰ ওপৰত যি ধৰণৰ বক্তব্য তেখেতে ধৰে তাৰ ওপৰত আপোনালোকৰ দলৰ এজন জিলা সভাপতি কৈছিলে আপুনি এখন অলপ আগত এখন চিঠি দেখুৱালে দলৰ কংগ্ৰেছ দলৰ ভিতৰত আভ্যন্তৰীণ চিঠি দেখুৱালে এই কথাবিলাক আমি কিন্তু ইমান টাইমে কোৱা নাই কিন্তু আপুনি যিভাগে ধাৰাবাহিকভাৱে কৈছে তেতিয়া মই এই জ্ঞানেন চক্ৰৱৰ্তীৰ নামটো ক'বলগীয়া হৈছে কথাবিলাক এনেকুৱা কথা নহয় যে আপুনি সদায় যে বেলেগকে আপুনি দুখ দি থাকিব বিশ্লেষণো কৰিব লাগিব নিজক আত্মপক্ষ বিশ্লেষণো কৰিব লাগিব আমি এইটো চাব লাগিব যে আমি কি কৰি আছো মানে ৰাইজৰ দলৰ কংগ্ৰেছৰ কিন্তু সাংঘাতিক এখন ভিতৰৰ পৰা মনোমালিন্য হৈ থাকে কিন্তু দেই নহয় কথাবিলাক হয় মনোমালিন্য নহয় তাৰমানে ইয়াত সন্মানৰ যুদ্ধ চলি আছে মানে আপোনাৰ অভিযোগটো যে কংগ্ৰেছে সন্মান আপোনালোকক দিয়ে সন্মানৰ যুদ্ধ চলি আছে আৰু যেনেকৈ আমি আগবাঢ়িব খুজিছোঁ তেনেকৈ আগবঢ়া হোৱা নাই এতিয়া আমি কৈছিলোঁ যে পঞ্চায়ত নিৰ্বাচনত আমাৰ মিত্ৰতা হওক এই পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা নহ'লগৈ কাৰণ আমি এটাই বিচাৰিছিলোঁ যে এই মিত্ৰতা তৃণমূল পৰ্যায়লৈকে আমাক লৈ যাব আৰু ইয়াক আমাৰ সাংগঠনিক ভেটি আৰু কংগ্ৰেছৰ আৰু আমাৰ মিত্ৰতাৰ ইয়াৰ মজবুত এটা স্থান দিব এই মজবুত সেইটো আপোনালোকে পোৱা গৈ নাই এইটো পোৱা গৈ নাই আমি এই কথাটো কৈছোঁ তাৰ মানে এইটো নহয় যে কংগ্ৰেছৰ লগত আমাৰ দ্বিমত আছে তাৰ মানে এইটো নহয় যে কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা নহ'ব ঠিক আছে তাৰ মানে এইটো নহয় যে ঠিক আছে মোৰ লগত হয় মোৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আহি পাইছে ধৰ্মকান্ত গগৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকে আপুনি শুনা পালে যে কি হৈ আছে এতিয়া বিজেপিৰ কাৰণে এইটো লাভ হৈছে বহুধা বিভক্ত বিৰোধী আৰু বিজেপিয়ে এতিয়া তাৰ বেনিফিট ল'ব পাৰিব ধৰ্মকান্ত গগৈ নহয় আচলতে এইটো লাভ বা লোকচান বুলি নহয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত এটা শক্তিশালী বিৰোধীৰ আমি প্ৰয়োজন বোধ কৰোঁ আমি বুলি নহয় সমগ্ৰ দেশে বিচাৰে অসমে বিচাৰে ৰাইজেও বিচাৰে কিন্তু ঘটনাটো হৈ গ'ল আজি প্ৰথম পেজৰ নিৰ্বাচনলৈ মাত্ৰ 22 দিন আছে অৰ্থাৎ 2 তাৰিখে কি হ'ব প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচন হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে আমি যি ধৰণৰ আচলতে প্ৰস্তুতি কৰিব লাগে সম্পূৰ্ণ প্ৰস্তুতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি গঢ়ি তুলিছোঁ কিন্তু বিৰোধীৰ কথাটো তেওঁলোক দুয়োজনে বক্তব্যখিনি ৰাখোঁতেই ধৰক মই আহি পোৱা অকণমান পলম হ'ল তথাপি যিখিনি মই শুনিছোঁ তাৰ জৰিয়তে এটা কথাই বুজি পোৱা গৈছে যে তেওঁলোকৰ মাজতে যিটো দীঘলীয়া আচলতে অন্তকল এইটো তেওঁলোকৰ ভিতৰত চলি থকা এটা বিষয় হয়তো যি ধৰণে কংগ্ৰেছে ৰাইজৰ দলক সন্মান কৰিব লাগে বা ৰাইজৰ দলে যি ধৰণে কংগ্ৰেছক সন্মান কৰিব লাগে তাত ক'ৰবাত কিবা গেপ এটা আছে বুলি তেওঁলোকে অনুভৱ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ৰাইজৰ দল অখিল গগৈৰ নেতৃত্বত খুব সুন্দৰভাৱে চলি থকা এটাই দল বুলি আমি ক'ব লাগিব কিন্তু কংগ্ৰেছৰ ভিতৰচৰা যিটো আভ্যন্তৰীণ আচলতে দ্বন্দ্ব কণ্ডল তেওঁলোকৰ হৈ আছে নিজৰ মাজতে মই ৰাইজৰ দলৰ কথা ভৱিষ্যতে মই ভাবোঁ যে তেওঁলোকে আপগ্ৰেড কৰিব পাৰিব নিশ্চিতভাৱে মিত্ৰতা বাৰে বাৰে কৰিব বিচাৰে বাৰে বাৰে তেওঁলোকক আচলতে ঠগি দিয়া হয় বাৰে বাৰে তেওঁলোকে আচলতে লজ্জা অনুভৱ কৰিবলগীয়া হয় এইটো লোকসভা বিধানসভা প্ৰতিটো নিৰ্বাচনতে এনেকুৱা এটা পৰ্যায় অৱশ্যে হৈ আছে কিন্তু কংগ্ৰেছৰ যিটো আভ্যন্তৰীণ বৰ্তমান যিখন প্ৰতিচ্ছবি এটা কথা সংবাদমেলখন যেতিয়া সভাপতি মানে তেওঁলোকৰ ভূপেন বৰা ডাঙৰীয়াই কয় খুব সুন্দৰভাৱে কয় কিন্তু তাৰ কিছু সময় পিছতে গোটেই ৰাজ্যজুৰি তেওঁলোকৰ যিটো ইনফ্লেকশ্যন মানে বিপৰীত এটা স্থিতি কি হয় গোটেই ছবিখনত দেখিবলৈ পোৱা যায় আজি তেওঁলোকৰ যুৱ কংগ্ৰেছৰ সভাপতিজনে অলপ আগত দুখ কৰি ছ'চিয়েল মিডিয়াত আমি পোষ্ট দিয়া দেখিছোঁ যে মই ইমান ত্যাগ কৰিলোঁ কিন্তু কাকো এটা টিকেট দিব নোৱাৰিলোঁ অৰ্থাৎ দলটোৰ যিটো আদৰ্শগত যিটো আচলতে তেওঁলোকে সকলোকে লৈ কাম কৰিবলগীয়া যিটো আমি যি ধৰণে কৰোঁ ভাৰতীয় জনতা পাৰ্টীয়ে যেনেধৰণে তৃণমূল পৰ্যায়ৰ পৰা বুথ সভাপতি মণ্ডল সভাপতি জিলা সভাপতি আজি আপুনি মন কৰিব আমাৰ লগত থকা আটাইকেইটা মিত্ৰ দল সকলোকে আজি আমি অসম গণ পৰিষদক ৭৬খন 74খন কি কৰিছোঁ আমি ZPC আসন তেওঁলোকক প্ৰদান কৰিছোঁ তেওঁলোকে বিচাৰিছে যিমান সংখ্যক বিচাৰিছে সিমান দিয়া হৈছে ইয়াৰ উপৰি ৰাভা হাছঙৰ কাৰণে আমি চিট সম্পূৰ্ণৰূপে তেওঁলোকক যি ধৰণে বিচাৰিছে দিছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদত TMPকে যি ধৰণে আমাক মানে গণশক্তি পাৰ্টীয়ে যি ধৰণে আমাৰ পৰা চিট বিচাৰিছে আমি সেই ধৰণে দিছোঁ গতিকে মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁটৰ প্ৰতিটো দলৰ লগত খুব
খুব সুন্দৰভাৱে আলাপ আলোচনা কৰিছে কিন্তু তাৰ পৰিৱৰ্তে বিৰোধী যি ধৰণে একত্ৰিত হ'ব লাগিছিল এইটো আমি বাৰে বাৰে কৈ আছোঁ আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়ে কৈ আছে যে একত্ৰিত বিৰোধী এটা প্ৰয়োজন আছে কাৰণ ৰাইজক হয় চৰকাৰখনৰ আমি 90% বা 92% ভাল কাম কৰিব পাৰোঁ তাৰ মাজত দুই এটা খুঁত ৰৈ যায় সেই খুঁতখিনি দেখাবৰ কাৰণে এটা সবল আৰু শক্তিশালী বিৰোধী প্ৰয়োজনীয়তা আছে আৰু সেই শক্তিশালী বিৰোধী হিচাপে আচলতে কোন প্ৰতিষ্ঠিত হ'ব অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিব নে ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছক প্ৰতিষ্ঠা কৰিব কাৰণ টিকট এটা দিয়াৰ ক্ষেত্ৰত ধনৰ লেনা দেনা হোৱা বুলি তেওঁলোকৰ দলীয় কৰ্মীয়ে যিটো আচলতে অভিযোগ আনিছে এইটো খুব দুখজনক কথা আপুনি টিকেটৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিকটো প্ৰাৰ্থিত্ব কেন্দ্ৰিক আনকি ব্লক সভাপতিৰ ক্ষেত্ৰতো তেওঁলোকৰ এনেধৰণৰ অভিযোগ আছে গতিকে আমি ভাবোঁ যে এই গোটেই বিষয়খিনি বা এটা সংস্কাৰমুখী যাত্ৰা তেওঁলোকে আচলতে কৰিব লাগিব যিধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে আৰু মই তেওঁলোকলৈ অনুৰোধ কৰোঁ যিহেতু 22টা দিন আছে আমিও ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰোঁ যে তেওঁলোকে সকলোৱে ফিল্ডলৈ গৈ ৰাইজক গঠনমূলকভাৱে আমাৰ চৰকাৰে আমিতো ভাবিছোঁ আমি খুব ভাল ধৰণে কাম কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত চৰকাৰখনে কাম কৰিছে তথাপিও কিছু কাম ৰৈ গৈছে যিটো বিৰোধীয়ে দেখিব যিটো তেওঁলোকে ৰাইজৰ মাজলৈ নিব লাগিব আমাক ক'ব লাগিব চৰকাৰখনে আগন্তুক এটা বছৰত সেই কামখিনি কৰিব লাগিব গতিকে মই তেখেতসকললৈও অনুৰোধ কৰোঁ এইটো সময় আচলতে বিতৰ্ক বা সমালোচনা কৰা সময় নহয় এইটো যিহেতু 22টা দিন আছে প্ৰথম ফেজৰ নিৰ্বাচনৰ কাৰণে নিৰ্বাচনত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া কথা আৰু আমাৰ দলৰ এইটো একচুৱেলি টিকেট কেন্দ্ৰিক সময়ত দুই এটা বিষয় থাকে কোনোবাই ক্ষোভ প্ৰকাশ কৰে কোনোবাই দল ত্যাগ কৰে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু আটাইতকৈ দুখ তেতিয়া লাগিব যেতিয়া কোনোবাই দলীয় টিকটকেইটা আচলতে বিক্ৰী কৰে বুলি আচলতে অভিযোগটো আহিব কাৰণ আমি ভাবোঁ যে গণতান্ত্ৰিক প্ৰক্ৰিয়াত এই পৰম্পৰাটো অন্ততঃ নোহোৱা কৰিব লাগে এইটোৱে আমাৰ ফালৰ পৰা আচলতে অনুভৱ ঠিক আছে কংগ্ৰেছে কি ক'ব এই ক্ষেত্ৰত এতিয়া চাওক প্ৰথম কথা ধৰ্মেশ্বৰ গগৈ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে কথাখিনি ধৰ্মকান্ত গগৈ ডাঙৰীয়া সুন্দৰ কথাখিনি তেখেতসকলে কৈছে এতিয়া চাওক পঞ্চায়ত নিৰ্বাচন এটা টিকেট ইলেকশ্যনটো ক'ত হয় একেবাৰে গ্ৰাছৰুটত হয় আৰু গ্ৰাছৰুটত হোৱাৰ বাবে চেণ্ট্ৰেলি আৰু এইটো যিহেতু নিৰ্বাচনে হ'ল ক্ষমতা বিকেন্দ্ৰীকৰণৰ নিৰ্বাচন পঞ্চায়ত ব্যৱস্থাটোৱেই হ'ল ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ৰাজনীতি কি কয় বিকেন্দ্ৰীকৰণৰ এতিয়া কথাটো হ'ল কি যেতিয়া পঞ্চায়ত নিৰ্বাচনত গ্ৰাছৰুটত খেলে ইয়াৰ বহুত ক্ষেত্ৰত আগতো আমি দেখিছিলোঁ যে চেণ্ট্ৰেলি কেতিয়াবা টিকটবিলাক কৰা যায় টিকেটবিলাক কৰিলে গ্ৰাছৰুটত কিছুমান ৰাইজৰ আপত্তি থাকে আপত্তি এনেকুৱাই যে পঞ্চায়ত এখনত দল এটাৰ পতাকাখনক লৈ কোন বেছি নিষ্ঠাবান কোনে খুব সুন্দৰভাৱে অতি ত্যাগৰ মনোভাৱেৰে সেই পঞ্চায়তখনত সেই ৱাৰ্ডটোত কাম কৰি আছে সেই বিষয়ে সকলোতকৈ বেছি জ্ঞাত হয় সেই পঞ্চায়তৰ ব্যক্তিসকলে বা সেই ৱাৰ্ডৰ ব্যক্তিসকলে সেইবাবে এইবাৰ এই কংগ্ৰেছৰ দলৰ তৰফৰ পৰা যাতে টিকেট ব্যৱস্থাটো একেবাৰে যিয়ে নিষ্ঠাবান দলৰ কৰ্মী এজনে লাভ কৰিব পাৰে তাৰ বাবে ডিষ্ট্ৰিক্ট পৰ্যায়ত যিটো আগতে নাছিল ভূপেন বৰাদেৱৰ নেতৃত্বত এইবাৰ ডিষ্ট্ৰিক্ট জিলা পৰ্যায়লৈকে পলিটিকেল এফেয়াৰ্ছ কমিটিখন বনাই দিয়া গৈছিল আৰু বনাই দিয়াৰ লগতে একেবাৰে আপোনাৰ গ্ৰাছৰুটৰ পৰা আঞ্চলিক এপি মেম্বাৰজন আৰু ZPC মেম্বাৰজনৰ দায়িত্বটো মণ্ডল ব্লক আৰু জিলাত দিয়া হৈছিলে ইয়াৰ মাজত আপুনি দেখিব যে অসমৰ 2197খন পঞ্চায়ত তে এনেকুৱা ক্ষেত্ৰত বহু ঠাইত সুন্দৰভাৱে টিকট এপি মেম্বাৰৰ পৰা ZPC মেম্বাৰলৈকে সুন্দৰভাৱে টিকটৰ কামখিনি হৈ আছে আৰু কিছু জেগাত দুই এটা নোহোৱা নহয় অভিযোগ আহিছে আৰু তৎকালীনভাৱে দলৰ সভাপতিয়ে তৎকালীনভাৱে এটা সম্পূৰ্ণ পানী নসৰকা ব্যৱস্থাৰ দ্বাৰা প্ৰচেষ্টাটো দলৰ সভাপতি ভূপেন বৰাদেৱে এটা সুন্দৰ প্ৰচেষ্টা লৈছে আৰু প্ৰচেষ্টাটোত বহুতে সহযোগ কৰিছে আৰু দুই একৰ যি অভিযোগ আহিছে তেওঁলোকক তৎকালীনভাৱে ব্যৱস্থাটোৰ পৰা আঁতৰাই ৰখা হৈছে আমি কোৱা নাই যে দলৰ সভাপতিয়ে কৈছে যে হয় কিছু অভিযোগ আহিছে স্বাভাৱিক মানে স্বাভাৱিক প্ৰশ্নটো এই কাৰণে আহিছে মই অকণ মাজত ক'ব লাগিব যে আপোনালোকে এতিয়া নিৰ্বাচনত লাগিব লগা হৈছে বা নিৰ্বাচনী ইছ্যুত প্ৰচাৰত লাগিব কিন্তু আপোনালোক অন্তঃকন্দনত ইমান জৰ্জৰিত হৈ আছে যে বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ বিপৰীতে আপোনালোকে নিজৰ মাজত থিয় দিব নহয় এইটো অন্তৰ্দ্বন্দ্ব বুলি ক'ব নোৱাৰে কথাটো হৈছিল কি মই এইটোৱে ক'লোঁ যে দলৰ নিষ্ঠাবান এজন কৰ্মীয়ে দলৰ বিৰুদ্ধাচৰণ কেতিয়াও নকৰে এইটো দলৰ এজন নিষ্ঠাবান কৰ্মীয়ে কেতিয়াও নকৰে আৰু দুই এক কৰ্মী থাকে চাওক এটা দল কোনোবাই নীতি আদৰ্শৰ বাবে কৰিবলৈ আহে আমি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টীয়ে দীঘলীয়া সময় সংগ্ৰামৰ দ্বাৰা আহিছে বহু সময় ক্ষমতাৰ পৰা আঁতৰত থাকিও তেখেতসকলে যিসকল কৈছে নিষ্ঠাবান কৰ্মী আছিলে এতিয়া কথাটো ঠিক তেনেদৰে প্ৰতিটো দলত কিছু কৰ্মী থাকে যিয়ে অতি নিষ্ঠাবান আৰু কিছু ব্যক্তি হয় এইটো হয়তো গগৈদেৱেও এইটোক নচাত কৰিব নোৱাৰে আৰু কিছু ব্যক্তি দলত সোমাই যায় নিজৰ ব্যক্তিগত লাভালাভৰ বাবে তেওঁ কিন্তু মানুহজন কেনেকুৱা হ'ল ডালত বহি ডাল কটা মানুহ কাৰণ ডালটো ভাঙি তেওঁৰ ডালটোত ভাঙি গ'লে
তেওঁ যে পৰিব ডালটো ভাঙিব গছজোপাত খটিব তেওঁ গুৰুত্ব নিদিয়ে কাৰণ কেলৈ সেই ডালটোৰ বা সেই গছজোপাৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ নিষ্ঠা আস্থা নাই সেইবাবে কিছুমান ঠাইত এই ধৰণৰ ঘটনা ঘটিছে কিন্তু তাক দলৰ সভাপতিয়ে তৰিত গতে এই যেনেকৈ কথাটো মই বেলেগ ফালে নিবলৈ বিচৰা নাই তথাপিও মই কিন্তু যিহেতু আজি সুযোগটো পাইছোঁ কাৰণে তাৰ বাবে মই মানে ফালি কাটি যাব বিচাৰিছোঁ যি ধৰণে ৰাজেশ দেৱে বিজেপি দলৰ সন্মানীয় দুজন বিধায়কৰ বিৰুদ্ধে ডাঙৰ অভিযোগ দিছিলে সেই অভিযোগত কিন্তু মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি তেখেতসকল কিন্তু নীৰৱ আছিল তাৰ বিপৰীতে কিন্তু হয় কিছু আমাৰ ভুল হৈছে আমি অস্বীকাৰ কৰা নাই আৰু সেই ভুলৰ কাৰণে আমি ক্ষমতাৰ পৰা দূৰত আছোঁ কিন্তু দলৰ সভাপতিয়ে এটা ব্যৱস্থা এটা সুন্দৰ ব্যৱস্থাৰ দ্বাৰা ডিষ্ট্ৰিক্ট ৱাইজ PAC কমিটি বনাইছে তাত যিসকলে সহযোগ কৰা নাই তাত যিসকলে দলৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰিছে তেখেতসকলক কিন্তু খুব তৰিত গতিত ক্ষমতাৰ পৰা কিন্তু তেখেতসকলক আঁতৰাই ৰাখিছে এই কথাটা কিন্তু আপোনালোকে ক'ব লাগিব যাতে সুন্দৰভাৱে গগৈদেৱে যি ধৰণে ক'লে এটা সুন্দৰভাৱে সংস্কাৰী মনোভাৱ কিন্তু সুন্দৰভাৱে কিন্তু কংগ্ৰেছ দলে কৰিছে এই কথা কিন্তু গগৈদেৱে মই ধৰ্মকান্ত গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ কাৰণেতো ভালেই হৈছে কাৰণ কংগ্ৰেছীসকলে এটা কথা কৈ থাকে যে বিজেপিৰ কিছু এজেণ্ট আপোনাৰ বিজেপিৰ কিছু এজেণ্ট কংগ্ৰেছত আছে তো সেই এজেণ্টসমূহৰ মাজত আপোনালোকে কাজিয়া লগাই থাকে কংগ্ৰেছত আৰু আপোনালোকৰ বাবে ৰাস্তাটো মুকলি হৈ গৈ থাকে নহয় আচলতে মই চাওক বাৰে বাৰে এটা কথাই কৈ আছোঁ যে গণতান্ত্ৰিক পৰম্পৰাত সবল আৰু শক্তিশালী বিৰোধী লাগে কিন্তু এতিয়া মানে অৰূপ দাই যি ধৰণে ক'লে যে কিছু নিষ্ঠাবান কৰ্মী আছে আৰু কিছু স্বাৰ্থৰ কাৰণে আহে এতিয়া তেখেতলোকৰ যুৱ কংগ্ৰেছৰ যিজন সভাপতি সেইজনে ছ'চিয়েল মিডিয়াত বিষয়টো লিখিছে তেওঁ কি নিষ্ঠাবান কৰ্মী নহয় নেকি তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যুৱ কংগ্ৰেছৰ সভাপতি হৈ আছে নেকি গতিকে কিছুমান কথাত নহয় আপোনালোকে এইটো চাই ল'ব যে নিষ্ঠাবান শব্দটো কেৱল ভূপেন বৰাৰ ক্ষেত্ৰতে হ'ব নেকি গৌৰৱ গগৈৰ ক্ষেত্ৰত নহ'ব নেকি জুবেৰ আনমৰ ক্ষেত্ৰত নহ'ব নেকি গতিকে যেতিয়া আপুনি দল এটা মানে মই খুব বহল দৃষ্টিভংগীত আৰু আপোনালোকক কিবা জ্ঞানটো দিবলৈ যাবলগীয়া কথা নাই কিন্তু আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতিগত আদৰ্শ দেখিব পাইছোঁ আজিও আমাৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এটা কথা কৈছে যে মিত্ৰতা যেতিয়া আমি কৰিম মিত্ৰতা ধৰ্ম আমি সঠিকভাৱে পালন কৰিব লাগিব তেতিয়াহে মিত্ৰতা গৃহ হয় মিত্ৰতা কৰা বন্ধুজন সৰু হওক ডাঙৰ হওক পাৰ্টিটো সৰু হওক ডাঙৰ হওক তেওঁলোকক যথাযুক্ত যদি সন্মান প্ৰদৰ্শন কৰা নহয় তেতিয়াহ'লে গণতান্ত্ৰিক যিটো পৰম্পৰা এইটোত প্ৰমূল্যবোধৰ আচলতে কি হয় অৱক্ষয় হয় বুলি আমাৰ সভাপতি মহোদয়ে কৈছে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী আমাৰ বহুসকল জিকিব পৰা জিলা পৰিষদৰ সদস্য থকা স্বত্তেও আমি বন্ধু দলক 74 অসম গণ পৰিষদ ৭৬টা কি কৰিবলগীয়া হৈছে ZPC এখন এৰি দিবলগীয়া হৈছে বা তেওঁলোকক দিবলগীয়া হৈছে সভাপতি মহোদয় আমাৰ দলৰ কাৰ্যকৰ্তাসকলক বাৰে বাৰে কৈ আছে যেহেতু আমি বন্ধুত্ব কৰিছোঁ গতিকে বন্ধুত্বৰ যিটো ধৰ্ম এই ধৰ্মটো আমি কি কৰিব লাগিব পালন কৰিব লাগিব গতিকে সেইকাৰণে যদিহে যুৱ কংগ্ৰেছৰ সভাপতিজন তেওঁলোকৰ কাৰণে নিষ্ঠাবান নহয় তেতিয়াহ'লে দলটো কেনেধৰণে জীয়াই থাকিব তেওঁলোকৰ মাজত যি ধৰণৰ নতুন এটা ট্ৰেণ্ড বা চিন্তা আহিছে এই চিন্তাটো তেওঁলোকে কি কৰিব লাগিব সলনি কৰিব লাগিব কাৰণ আপুনি ৰাইজৰ আস্থা বিশ্বাস জয় কৰাৰ লগতে যিসকল কাৰ্যকৰ্তাই বা কৰ্মকৰ্তাই তেওঁলোকৰ লগত কাম কৰি আছে তেওঁলোককো আপুনি সমানে মৰম চেনেহ প্ৰদান কৰিব লাগিব আজি ঠিক আছে ধনৰ অভিযোগ এটা উঠিছে যিসকলৰ ক্ষেত্ৰত উঠিছে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু জুবেৰ আনমৰ ক্ষেত্ৰত কি কৰিব তেওঁতো ছ'চিয়েল মিডিয়াত স্পষ্টভাৱে প্ৰকাশ কৰিছে উল্লেখ কৰিছে লিখিছে যে মই বহুত চেষ্টা কৰি টিকেট দিব নোৱাৰিলোঁ এই যিটো আচলতে পৰম্পৰা আৰু ব্যৱস্থা এই ব্যৱস্থাটো কিন্তু নোহোৱা কৰিব লাগিব কাৰণ তুমি নিজেই এনেধৰণৰ অভিযোগত ঘেৰি আছা আকৌ তুমি আনক আঙুলি দেখুৱাব লাগিব অৰ্থাৎ তুমি নিজে কাছৰ ঘৰত থাকি আনৰ ঘৰলৈ যদি হিল মাৰা এই কথাটো কেতিয়াও হ'ব নোৱাৰে গতিকে সংস্কাৰ সকলোতে লাগিব নাই মোৰ প্ৰশ্নটোৰ উত্তৰ আপুনি দিয়ক যে আপোনালোকে সেই বিজেপিৰ এজেণ্ট যিসমূহ কংগ্ৰেছত সোমোৱাই ৰাখিছে তাৰ মাজতে আপোনালোকে সেই গণতন্ত্ৰটো লগাই থাকে নহয় চাওক ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্মত বিশ্বাসী আমি ৰাজ্যখনৰ শেষৰজন অন্তোদয়া শেষৰজন ব্যক্তিকো কেনেধৰণে আমি উপকৃত কৰিব পাৰোঁ অৰ্থনৈতিকভাৱে সবল কৰিব পাৰোঁ সামাজিকভাৱে তেওঁলোকক বিকাশ কৰিব পাৰোঁ এইটোৰ ওপৰত আচলতে আমি দৃষ্টি নিক্ষেপ কৰোঁ এই গোটেই বিষয়বিলাক অপজিট দলসমূহৰ কি হৈছে কি নাই এই বিষয়বিলাক চাবলৈ আমাৰ ইমান তেনেকৈ সময় নাথাকে যেতিয়া আমি আলোচনা চক্ৰবিলাকলৈ আহোঁ কথাবিলাক হয় এজেণ্ট আমি সোমাবলগীয়া তাতে কি আছে যিটো দলৰ তেওঁলোকৰ বন্ধুসকলৰ মাজতে এতিয়া মিলা মিছা নাই আজি ৰাইজৰ দলৰ অখিল গগৈয়ে বাৰে বাৰে কৈ আছে যে আমি বন্ধুত্ব কৰোঁ একেলগতে খেলোঁ কাইলৈ যদি কংগ্ৰেছে কিবা কাৰণে গোটেই মানে পঞ্চায়ত নিৰ্বাচনটোত বেয়া ফলাফল হয় তেতিয়া আকৌ অখিল গগৈকে তেওঁলোকে বিৰোধ কৰিব যে তুমি পৃথককৈ খেলি কি কৰিলা আমাক হৰুৱাই দিলা এই গোটেই ব্যৱস্থা ৰাজিবিলাক তেওঁলোকে নিজে ঠিক কৰিব লাগিব গতিকে তাৰ কাৰণে ৰাইজৰ দল যদি আগবাঢ়ি আহিব বিচাৰিছে গগৈদেৱে কিন্তু এটা কথা পাহৰি গৈছে গগৈদেৱে কিন্তু এটা কথা পাহৰিছে তেখেতে আপুনি যিটো প্ৰশ্ন কৰিছিলে মানে এজেণ্টৰ কথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজনেই কৈছিলে কিন্তু কংগ্ৰেছ দলক তেখেতৰ লং টাৰ্ম ইনভেষ্টমেণ্ট আছে আৰু কংগ্ৰেছ দলৰ ভিতৰত প্ৰতিটো খবৰ মই পাই থাকোঁ বুলি কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজনেই কৈছে
নহয় আচল কথা যদি বিক্ৰী যোৱা কংগ্ৰেছী আছে আমি কি কৰিম যদি কোনোবাই ধনৰ টোপোলা লৈ ভাৰতীয় জনতা পাৰ্টি ইনফৰমেশ্যন দি আছে তেতিয়াহ'লে আমি কি কৰিম এইটোতো কংগ্ৰেছী সকলোহে দুখ আমাৰ দুখ গণতন্ত্ৰ শক্তিশালী হ'বলৈ হ'লে শাসক পক্ষৰ প্ৰধান আপোনাৰ কোনোবা মানুহে যদি ইনফৰমেশ্যন গৈ আপোনাৰ কোনোবা মানুহে ইনফৰমেশ্যন গৈ যদি মুখ্যমন্ত্ৰী মহোদয়ক দিয়ে তেতিয়াহ'লে আপোনালোকৰ দলীয় যিটো অনুশাসন আপোনালোকৰ দলীয় যিটো অনুশাসন এইটো লুজ হৈছে এইটো দুৰ্বল হৈছে সেইটো আপোনালোকৰ দুৰ্বল হৈছে সেইটো আপোনালোকৰ দুৰ্বল হৈছে অনুশাসন দুৰ্বল হৈছে আপুনি বেলেগ বেলেগ কথা কৈ লাভ নাই গতিকে যিটো আপোনাৰ দলীয় যিটো অনুশাসন আপোনালোকৰ বিধায়কে গৈ দিল্লীত কি কৰে অভিযোগ দিয়ে আপোনালোকৰ প্ৰত্যেকজন বিধায়কে আপোনালোকৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিয়ে প্ৰত্যেকজনে আপোনালোকৰ ব্লক প্ৰেচিডেণ্ট নিয়োগৰ ক্ষেত্ৰত অভিযোগ দিয়ে আপোনালোকে বিভিন্ন ধৰণৰ চিণ্ডিকেটত জড়িত বুলি অভিযোগ আহে এই কথাবিলাক কোৱাৰ পিছত আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক টানি লাভ নাই মুখ্যমন্ত্ৰী মহোদয়ক টানি একো লাভ নাই এইবিলাক বিষয়ত কাৰণ আপোনালোকৰ দলটো নিজে সংস্কাৰ হ'ব লাগিব আপোনালোকৰ দলীয় কাৰ্যকৰ্তাসকলক আপোনালোকে নীতি নিৰ্দেশনা নিজেই দিব লাগিব এটা কথা কৈছে আপোনাৰ কথাষাৰে মই আপোনাক মানে ৰিজনি দিব বিচাৰিছোঁ আপুনি কৈছে যে কাছৰ ঘৰত থাকি আনলৈ আপুনি শিল দলিওৱা সেইটোৱে কৰি আছে ভূপেন বৰাই সেইটোৱে কৰি আছে ভূপেন বৰাই নিজে দলীয় দিগত বিকি আছে গণতান্ত্ৰিক প্ৰমূল্যটো ভঙা নিজে ব্লক প্ৰেচিডেণ্টৰ পদবিলাক বিকি আছে আনক সেই দলৰ অৰিহণাটো প্ৰথমতে এই ব্যৱস্থাখিনি নিজে আচলতে ঠিক কৰি ল'ব লাগিব তাৰপাছত বেলেগলৈ যাব লাগিব আপুনি আনৰ কিন্তু ঘৰলৈ কিন্তু আপোনালোকেও সেইটো কৰি আছে কাছৰ ঘৰত আমি সাৱধান হ'ম আমি হাজাৰ অভিযোগত আপোনালোকে ঘেৰি আছে আপোনালোকৰ নিজৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত কাছৰ ঘৰত থাকি আনৰ ঘৰলৈ দলীয় কাৰ্যকৰ্তাসকলৰ আপোনালোকে বন্ধ কৰক আপোনালোকে গণতান্ত্ৰিক প্ৰমূল্য গণতন্ত্ৰক বাক স্বাধীনতাক আপোনালোকে সুৰক্ষিত কৰক গণতন্ত্ৰক ৰাইজৰ কথা ক'ব পৰা কথাটো কওক এইখিনি কথা এই যিটো সৌন্দৰ্য গণতন্ত্ৰৰ যিটো সৌন্দৰ্য ব্যক্তি তাৰ পৰা চাব অসমৰ ৰাইজে চাব আপোনালোকে অসভ্যালি কৰিব চূড়ান্ত অভদ্ৰামী কৰিব এজন সন্মানীয় বিধায়কক আপোনালোকে ধৰ্ষণকাৰী বুলি ক'ব তাৰ পাছত আপোনালোকে কাৰোবাৰ বাক স্বাধীনতা কৈছে দিলৱাৰ হুছেইন ডাঙৰীয়া তাৰমানে সেই প্ৰশ্নটোত কিবা হেৰি আছিলে নেকি আৰে দিলৱাৰ হুছেইন ডাঙৰীয়া এই কথাষাৰ কিবা কথা আছিল নেকি দিলৱাৰ হুছেইন মজুমদাৰ এজন সংবাদ কৰ্মীয়ে তেখেতৰ দায়িত্ব পালন কৰিছিলে তাৰ পিছত কিন্তু মুখ্যমন্ত্ৰীজনে কৈছে দিলৱাৰৰ হতৰ দৰে মানুহ দিলৱাৰ হুছেইন হতৰ দৰে মানুহ দিলৱাৰ হুছেইন মানে কি দিলৱাৰ হুছেইন হতৰ দৰে মানুহ মানে কি দিলৱাৰ হুছেইন ডাঙৰীয়া ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি কিবা আপত্তিজনক কাম কৰিছে নেকি কিবা বিপদজনক কাম কৰিছে নেকি এতিয়া দিলৱাৰ হতৰ দৰে তাৰ পৰিৱৰ্তে এই যিটো গণতান্ত্ৰিক প্ৰমূল্য এই গণতান্ত্ৰিক প্ৰমূল্যটোক আপোনালোকে সন্মান দিব লাগিব আজি যদি আপোনালোকৰ যদি মানুহক যদি এটা প্ৰশ্ন কৰে আপোনালোকৰ বিধায়কে মানুহ মাৰিবলৈ খেদি যায় শুনক অসমৰ বিধানসভাত এতিয়ালৈকে কংগ্ৰেছ দলৰ বিধায়কৰ এই ধৰণৰ কাণ্ড দেখা নাই ৰূপজ্যোতি কুৰ্মীৰ পৰা যিটো ঘটনা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে কিন্তু কংগ্ৰেছ বিধায়কৰ পৰা কিন্তু সেই ধৰণৰ আন্দোলনক জ্ঞান দিয়াৰ আগতে আপোনালোকে গণতান্ত্ৰিক প্ৰমূল্যৰ কথা কয় কাৰ সুৰক্ষাৰ কথা কৈছে আজি আপুনি নিজে জনালে ন আপুনি তেজপুৰৰ সাংবাদিকজনৰ কাৰণেতো এদিনো টক শ্ব'ত আহি কোৱা নাই যে তেওঁ ক্ষেত্ৰত কিয় ন্যায় বিচাৰ আজি এইখিনি কথা দিলৱাৰ বিষয় ক'লো মই দিলৱাৰ হুছেইন হতৰ দৰে মই কোনটো কথা কৈছো হতৰ দৰে বুলি ব্যক্তি কথাটো ইয়াত আপোনালোকে সাংবাদিকৰ মাজত আপোনালোকৰ বক্তব্য কৰিছে আমি এই কথাটো এইকাৰণে কৈছো দিলৱাৰ হুছেইন হতৰ দৰে মানুহ দিবলৈ চেষ্টা কৰে দিলৱাৰ হুছেইন হতৰ দৰে মানুহ হত মানে কি দিলৱাৰ হুছেইন কি ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি ভাবুকি নেকি ৰাজনীতি এটো আচলতে নকৰিব ঈদত কলে সকলো কাৰণে কক ঈদত আপোনালোকে নামাজ পঢ়িব ৰাস্তাটো দিব লাগিব আপোনালোকৰ নেতাই কৈছে যদি আপোনালোকে ৰাস্তাবিলাকত নামাজ পঢ়িবলৈ দিব লাগিব নহয় কি কথা কৈছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি যদি কৈছে নেকি যে আমি নাম কৰিবলৈ ৰাস্তাত আহি হৈলাপ কৰিম তেতিয়া আপুনি তুষ্টিকৰণৰ কথা ক'ব আপোনালোকৰ যিটো তুষ্টিকৰণৰ ৰাজনীতি এটো আচলতে নকৰিব ঠিক আছে মই মূল বিষয়লৈ আহিব বিচাৰিছোঁ মই আনিছুৰ ৰহমানৰ ওচৰলৈ যাব লাগিব আনিছুৰ ৰহমান এই সন্দৰ্ভত আপুনি কি ক'ব এই মানে এই যিখিনি নহয় নিৰ্বাচনৰ প্ৰসংগ মই শুনি আছোঁ শুনা কেইটামান কথা মোৰ অলপ ক'ব লগা আছে এনেকুৱা কথা যেতিয়া গৌৰৱ গগৈ সাংসদগৰাকী যেতিয়া সংসদত ভাষণ দিছিল ধৰ্মকান্ত গগৈ ডাঙৰীয়া কথাটো অলপ টুইষ্ট বনাই দিলে টুইষ্ট এনেকুৱা বনালে যে অসমৰ ৰাস্তা নামাজ পঢ়িবৰ কাৰণে এৰি দিয়ে তাৰমানে গগৈ ডাঙৰীয়াৰ কথা আৰু মুখ্যমন্ত্ৰীৰ কথাৰ মিল নাই তেওঁলোকৰ
কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে অসমৰ মুছলমান মানুহে ৰাস্তাত নমাজ নপঢ়ে আৰু সাংসদগৰাকী গৌৰৱ গগৈ ডাঙৰীয়া সংসদত বেলেগ ৰাজ্যৰ কথা উল্লেখ কৰি কৈছিল এই কথাটো গগৈ ডাঙৰীয়া যাতে শুধৰণি কৰি লয় তাৰপিছত দুটা কথা কৈছে যে আপোনালোকে দেলৱাৰকহে বুকুত ৰাখিছে যদি আপোনালোকে সঁচা অৰ্থত চৰকাৰ চলাইছে চৰকাৰৰ দায়িত্ব হৈছে সকলো জনসাধাৰণক বুকুত ৰখা কেৱল এটা ফৈদৰ মানুহক বুকুত ৰাখিব আৰু এটা ফৈদৰ মানুহক আঁতৰাই দিব তেনেকুৱা কথা নহয় গগৈ ডাঙৰীয়াৰ দুটা কথা মানে নিজৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ বিজেপিৰ লগত কণ্ট্ৰাডিক্টৰী হৈ আছে গগৈ ডাঙৰীয়া কৈ আছে যে দেলৱাৰে অসভ্য আচৰণ কৰিছে এটা বিত্তীয় অনুষ্ঠানত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে তেওঁ লোন ল'বলৈ গৈছিল সেই প্ৰতিষ্ঠানত এতিয়া গগৈ ডাঙৰীয়া কোনটো সঁচা গগৈ ডাঙৰীয়া অসভ্য আচৰণ কৰাটো সঁচা নে লোন ল'ব যোৱাটো সঁচা যদি লোন ল'ব যায় দিলৱাৰ ডাঙৰীয়াই যদি লোন ল'ব গৈছিল তাতে নিশ্চয়কৈ তাতে এটা প্ৰচিডিউৰ আছে আপুনি তাৰ ডকুমেণ্ট জমা দিব লাগিব এপ্লাই কৰিব লাগিব এইটো যে মুখ্যমন্ত্ৰীয়ে এটা গগাত মিছা কথা কৈছে এইটো ৰাইজে গম পায় এতিয়া আজি আৰু নতুন কৰি টুইষ্ট আনিলে যে অসভ্য আচৰণ কৰিছে কাৰণ তাত থকা যিজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এছচি জনজাতীয় যিজন ব্যক্তি তেওঁ এফআইআৰ দিছে এফআইআৰটো আপুনি পঢ়িছে না গগৈ তাতেতো আপুনি জানিছে তেওঁ গালি পাৰিছে মানে কি বুলি অসভ্য আচৰণ এইটো আচৰণ অসভ্য আচৰণ নহয় অসভ্য নহয় তেওঁক জাতিগতভাৱে এইটো গালি পৰাটো কি চাওক আপুনি কাৰোবাক জাতিগতভাৱে ধৰি গালি পাৰিব সেইটো কি এইটো এটা কিয় বনাইছে সেইটো কেছ আপুনিও ভাল কৰি জানে কিয় এফআইআৰটো বনাইছে মই এইটো এটা মেটাৰ এটা ছাবজুডাইজ হৈ আছে এইটো তদন্তৰ আওতাত আছে সেই কথা মই নাজানো সেই কথা ক'ব নাজানো কিন্তু ৰাইজে ইতিমধ্যে বিবেচনা কৰিছে আৰু কোৰ্টে সেই এফআইআৰৰ সেই কেছৰ যে ভিত্তি কম আছে তাৰ কাৰণে কিন্তু দেলৱাৰক বেল দি দিছে মানে মূল বিষয়লৈ আহক মূল বিষয় ন্যায়িক যিটো ব্যৱস্থা আৰক্ষীয়ে তেওঁ কৰা যিটো কাম নহয় আপোনাৰ মই আপোনাৰ কথা আৰু গগৈ ডাঙৰীয়া মূল বিষয়লৈ আহক মূল বিষয়লৈ গগৈ ডাঙৰীয়া এতিয়া আমাৰ মূল বিষয়লৈ আহক মূল বিষয়লৈ আদালতে ভাবিছে যে তেওঁ বেল পাব বেল দিছে ঠিক আছে তাকে মই কৈ আছো গগৈ ডাঙৰীয়া আপোনালোকে ট্ৰেইনিং ভাল কৰি কৰক মুখ্যমন্ত্ৰীৰ কথা নহয় মুখ্যমন্ত্ৰীৰ কথা আৰু আপোনালোকৰ কথা যাতে মিল থাকে মুখ্যমন্ত্ৰীৰ কথা আৰু আপোনাৰ কথা মিলা নাই বিজেপিৰ কথা মানে পাব্লিচিটিৰ কথা নহয় মই প্ৰমাণ দিছো কেছ আছে দুটা মই আপোনাৰ কথা আৰু মুখ্যমন্ত্ৰীৰ কথা মিলা নাই ক্ষেত্ৰত দুটা কেছ আছে মিলা নাই কাৰণে কৈছো মুখ্যমন্ত্ৰীয়ে তেওঁ লোন ল'বলৈ যোৱা কেছটো হৈছে বেংকৰ ফালৰ পৰা আৰু য'ত তেওঁ অসভ্য আচৰণ কৰিছে ব্যক্তিজনক কি কৰিছে তেওঁ জাতত ধৰি গালি গালাজ কৰিছে এইটো কোন দুটা কেছ আছে এইটো কোনটো দিলৱাৰ হুছেইনৰ কেছ নহয় যিজন মানে গালি গালাজ কৰিছে জাতিক লৈ সেইটো কোন সেই বেংকৰে কৰ্মচাৰী বেংকৰ চতুৰ্থ ঠিক আছে মই মূল বিষয়লৈ আহোঁ আনিছুৰ ৰহমান আপুনি মূল বিষয়লৈ আহক পঞ্চায়ত নিৰ্বাচনত এতিয়া কি হ'ব মই লাহে লাহে এটা পঞ্চায়ত নিৰ্বাচনত আমি কৈছো যে পঞ্চায়ত নিৰ্বাচন আমি মিত্ৰতাৰ কথা বাৰম্বাৰে কৈছো হোৱাটো নাই না হোৱা নাই তাৰ মানে এইটো নহয় যে আপোনালোকৰ ক্ষেত্ৰত এটা মানে মই কি কওঁ নকওঁ মই বুজা নাই কিন্তু এটা হিন্দী চিনেমাৰ বৰ ধুনীয়া এটা ফেমাছ গান আছে কিন্তু বৰ জনপ্ৰিয় গান আছে নানা কৰকে প্যাৰ তুমি সে কৰ বেঠে তাৰ মানে থা ইনকাৰ কৰিব লাগিব হার তুমি সে কৰ বেঠে কৰিব লাগিব না কৰিও কৰিব লাগিব কাৰণ বিজেপি যে মাধমাৰ দিছে ৰাইজক বিজেপি যে জাতি ধমকি আইন আনিছে বিজেপি যেনেকৈ পেট্ৰল ডিজেলৰ মিঠাতেলৰ দাম বঢ়াইছে বিজেপি যেনেকৈ আমাৰ হেৰিটেজৰ লগত খেলা কৰি আছে গতিকে ৰাইজৰ হৈ আমি ৰাজনৈতিক দল আমি এক সংগ্ৰাম আৰম্ভ কৰিছো ৰাজনৈতিক সংগ্ৰাম গতিকে বিজেপি ৰাজনৈতিক সংগ্ৰামৰ অন্ত হল কংগ্ৰেছৰ লগত মিত্ৰতা কৰা নহয় মিত্ৰতা কৰা কত কি মিত্ৰতা অন্ত কেনেকৈ ক'ব আমি যে বিজেপি যে জনসাধাৰণৰ বিৰোধী কাম কৰি আছে তাক অন্ত পেলোৱাৰ কাৰণে এই সংগ্ৰাম আপোনালোকক সন্মান দিয়ে নিদিয়ে এইবিলাক পৰৱৰ্তী কথাত আলোচনা হ'ব আমি কৈ আছো আমি পঞ্চায়ত নিৰ্বাচনৰ পিছে আমাৰ বৈঠক হ'ব তাৰ মানে যে আমি বিজেপিক আকৌ আপোনালোকৰ কাৰণে মানে বিজেপিৰ কাৰণে আমি হেৰি কৰিম এৰি দিব লাগে সেইটো নহয় যে চৰকাৰত আহিব আমাৰ স্পষ্ট মত যে বিজেপিয়ে যাতে 26ত চৰকাৰ কৰিব নাপায় তাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে সেইখিনি আপোনালোকে কৰিব আমি কৰিম
তাৰ কাৰণে যদি AIDF-ৰ লগত মিত্ৰতা কিয় AIDF আমি কৈছোৱে যিবিলাক মানে মুছলিম মৌলবাদী দল বা যিবিলাক ধৰ্মীয় মেৰুকৰণ কৰা দল এইবিলাকৰ লগত আমাৰ কোনোদিনো মিত্ৰতা নহয় আমি কোৱা আছে এইবিলাক কথা স্পষ্ট কৰি কোৱা আছে ঠিক আছে মই অৰূপ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰতে ক্লোজিং ৰিমাৰ্কৰ বাবে যাব লাগিব কি ক'ব আপুনি ক্লোজিং ৰিমাৰ্কত এটা কথাটো হৈছিলে কি মই প্ৰথমেই ক'লোঁ যে পঞ্চায়ত নিৰ্বাচনটোত দলৰ এটা গ্ৰাছৰুটত দলৰ সংগঠন বৃদ্ধি কৰাৰ এটা নিৰ্বাচন যিহেতু শাসক পক্ষই সদায় এনেকুৱা নিৰ্বাচনবিলাক সুবিধাত মানে প্ৰথম এডভান্টেজ পজিশ্যনত থাকে সেইবাবে এই গোটেই কথাটো হ'ল কি এতিয়ালৈকে আঞ্চলিক AP আৰু ZPCহে কথাখিনি হৈছে এতিয়ালৈকে গ্ৰাছত আমি জানো যে পঞ্চায়তখনে মেইন মানে পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তটো বৰ গভীৰ ভূমিকা থাকে তেখেতসকলৰ দায়িত্ব বহুত থাকে আৰু এতিয়াও গোটেই কথাটো হ'ল কি তাত কোনো ধৰণৰ পতাকা নাই এবাৰ পতাকাহীনভাৱে ৱাৰ্ড মেম্বাৰৰ পৰা পঞ্চায়ত সভাপতি এই যিটো প্ৰক্ৰিয়া এই পৰ্যায়ৰ মাজেদি হ'ব আৰু কওঁ যে এই 26 চনত যাতে সুন্দৰভাৱে অতি সুন্দৰ এই গোটেই কথাখিনি এটা কাৰিকৰীহে কথা আৰু সেইবাবে কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলে কিন্তু এই মুহূৰ্তলৈকে এই গোটেই কথাখিনি জানে কোনো সেইভাগে ৰিয়েকশ্যন দিয়া নাই প্ৰত্যেকেই গ্ৰাছৰুটত নিজৰ সংগঠনটো পঞ্চায়ত নিৰ্বাচন বৃদ্ধি কৰিব আৰু ভিতৰুৱা যিখিনি বুজাবুজি লাগে উমৈহতীয়া এজেণ্ডা আনিছুৰ ৰহমান ডাঙৰীয়া যি ধৰণে কৈছে উমৈহতীয়া প্ৰতিটো বিষয়ত আমি অসমৰ ৰাইজে দেখিছে যে বিৰোধী ঐক্যই ৰাইজৰ স্বাৰ্থত য'ত একত্ৰিত হ'ব লাগে প্ৰতিটো ক্ষেত্ৰত বিৰোধী ঐক্য একত্ৰিত হৈ আছে আৰু সুন্দৰভাৱে 26 চনত বিজেপি দলক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবৰ বাবে কৰণীয় যিখিনি কাম অতি নিষ্ঠাৰে কংগ্ৰেছ দলকে ধৰি বিৰোধী দলৰ প্ৰত্যেকটো দলে সুন্দৰভাৱে তাল মিলেৰে 26 চনৰ নিৰ্বাচন পাৰ কৰিব এই সময় দেখা যাব কি হ'ব কি নহয় আনিছুৰ ৰহমান এটা অন্তিম মন্তব্য ক্লোজ নহয় চাওক পঞ্চায়ত নিৰ্বাচন সকলোকে মই মানে ওয়েল উইশেছ কৰিছোঁ যে সকলে ভাল কৰি যাতে যোৱাবাৰ যেনেকৈ বিধানসভাত যিবিলাক ঘটনা হৈছিল এইবিলাক ঘটনা যাতে এইবাৰ পঞ্চায়তত নহয় কাৰণ উপনিৰ্বাচনত আপোনালোকে চাইছে যিবিলাক উপনিৰ্বাচনত ৰকিবুল হাছানৰ সমষ্টিত যেনেকুৱা ঘটনা হৈছিল এইবিলাক ঘটনা যাতে অনাগত দিনত পঞ্চায়তত নহয় তাৰ কাৰণে আপোনালোকৰ যোগেদি এই আবেদন মই অসমৰ ৰাইজক দিছোঁ আৰু দ্বিতীয়তে কথা যে আমাৰ মিত্ৰতা হ'ব 26ত আমি একলগ হৈ বিজেপিৰ বিৰুদ্ধে কিছুমান কমন মিনিমাম প্ৰগ্ৰাম লৈ আমি যুদ্ধ কৰিম ঠিক আছে ধৰ্মাকান্ত গগৈ ক্লোজিং ৰিমাৰ্ক আচল কথাটো চাওক পঞ্চায়ত নিৰ্বাচনৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি ধৰণে গাঁৱৰ ৰাইজৰ উন্নয়ন আৰু ডেভেলপমেণ্টৰ কাৰণে কাম কৰা হ'ল সেই কামৰ আধাৰত আমি ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত ৰাইজে নিশ্চিতভাৱে বিজেপি দলক আচলতে বিপুল ভোটত কি কৰিব জয়লাভ কৰাব আৰু তেওঁলোকৰ মিত্ৰতাৰ যিটো কথা আছে এইটোতো জানেই চলি থাকে নিৰ্বাচন শেষলৈকে নহয়গৈ আকৌ হ'বগৈ আৰু কি ধৰণে আচলতে ৰাইজৰ দলে বাৰে বাৰে ভাবে কাৰণ অখিল গগৈকটো কংগ্ৰেছে ভাবে যে বিজেপি এজেণ্ট বুলি আৰু অকমান আগত মই যিহেতু 20 মিনিট হেতু তেওঁলোকে জানিব মই যেহেতু 20 মিনিট এনেকুৱা অভিযোগ না আনিব আপুনি আমাৰ দলৰ মই নকওঁ আজি যদি আপোনাক মই ক'লো আপুনি শেষ ৰিমাৰ্কছটো দিলে মই ক'লো চাওক আজি অভিযোগ আনি ভূপেন বৰা ডাঙৰীয়াৰ ভূপেন বৰা ডাঙৰীয়া আজি যদি প্ৰমাণ কৰিব পাৰিব না এইবিলাক কথা কৈ আমাৰ ইমেজ ৰুম কৰাৰ কথা ভূপেন বৰা ডাঙৰীয়া কি কথা ভূপেন বৰা ডাঙৰীয়া আজি যিখন নহয় এইবিলাক অভিযোগ না আনিব গগৈ আপোনাক নহয় তাৰ মানে ৰাইজে যে কয় মুখ্যমন্ত্ৰী শাৰদা কেলেংকাৰীত জড়িত আছিল লুইছ বাগৰা কেলেংকাৰী এইবিলাক সঁচা তাৰ মানে চাওক আপুনি বেলেগ অখিল গগৈ ডাঙৰীয়া অখিল দলে কয় ৰাইজে যে কয় বাতৰি কাকতত যিবিলাক আহে নহয় এইবিলাক যে অভিযোগ আহি থাকে তাৰ মানে ৰাইজে যিবিলাক কয় মানে কংগ্ৰেছে ক'ব বিজেপি এজেণ্ট নহয় এই কথাটোহে মই কৈছোঁ যে যি সময়ত আপুনি কংগ্ৰেছৰ লগত একত্ৰিতভাৱে যুঁজিম বুলি ভাবে সেই সময়ত কিন্তু কংগ্ৰেছে আপোনালোকক কি বুলি এইবিলাক আমি আৰু কংগ্ৰেছ বহি একলগ কৰি ঠিক ঠাক কৰি লওঁ এইবিলাক বিজেপিৰ এইবিলাক হেৰি নহয় সেই কথাটোকে মই কথা নহয় বিজেপিৰ একটাৰৰ কথা নহয় ঠিক ঠাক কৰি ৰাইজৰ মাজত দেখালে কাৰণ মই আমি ঠিক ঠাক কৰিম আপোনালোক দুয়োজনে যি ধৰণৰ ঠিক ঠাক পজিশ্যন এটা অসমৰ ৰাইজৰ কাৰণে দেখালে তাৰ কাৰণে মই প্ৰথমতে দীক্ষিত শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োজনে বন্ধু দেখায় ইয়াত প্ৰত্যেকটো দলৰে স্বাভিমানী দল কাৰণে নিজৰ বেকবন প্ৰত্যেকৰে আছে
প্ৰত্যেকৰে বিশ্বাস- বেগ নহয়। কাৰণে এই কেনেধৰণে অকণমান যেতিয়া কথা থাকে। যেতিয়া এজিপিৰ অফিচ বিবাহ ভৱন হ'ব বুলি কৈ দিয়ে, তাৰ পিছত তাৰ লগত মিত্ৰতা থাকে। বিবাহ ভৱনৰ লগত বিবাহ ভৱন কোৱা মুখ্যমন্ত্ৰীৰ লগত বিবাহ ভৱন কোৱা মুখ্যমন্ত্ৰীৰ লগত যদি এজিপি দলে বিজেপিৰ লগত মিত্ৰতা কৰিছে, কেনেকুৱা মিত্ৰতা থাকিব? কিন্তু আমাৰ স্থিতিত আমি স্পষ্ট, আমাৰ স্থিতিত আমি অটল, আমাৰ স্থিতি আমি হেৰুওৱা নাই। গতিকে গগৈ ডাঙৰীয়া ঠিক আছে এটা মই ক্লিয়াৰিফিকেশ্যন দি থৈ যাব লাগিব। আপুনি যিটো কথা ক'লে যে এজিপিৰ অফিচ বিবাহ ভৱন হ'ব, এইটো 2011ৰ বিধানসভা নিৰ্বাচনৰ পাছত কৈছিল। সেইখিনি সময়ত তেওঁ কংগ্ৰেছত আছিলে, তেতিয়া তেওঁ বিজেপিত নাছিল। সেইটো কথা কৈ যাব লাগিব, এটা মিছ ইনফৰমেশ্যন এটা যাব নালাগে। সেইখিনি সময়ত তেওঁ কংগ্ৰেছৰ দলৰ প্ৰতিনিধি হিচাপে কৈছিলে। তথাপি ধন্যবাদ জনাইছোঁ আপোনালোক তিনিজনকে। হ'ব পাৰে, কিন্তু সেইটোতো বহু ক্ষেত্ৰত আপোনালোকে বেছি ভালদৰে জানিব। দীক্ষিত ডাঙৰীয়া কথাটো এনেকুৱা, মুখ্যমন্ত্ৰীৰ নিজৰ বিবেক বুদ্ধি একো নাই। কংগ্ৰেছ হলে কংগ্ৰেছৰ কথা ক'ব, তাৰমানে মই ৰাইজৰ দলৰ হৈ ৰাইজৰ হৈ যি মোৰ নিজৰ বিবেক বুদ্ধিটো আছে, মোৰ নিজৰ বিবেক বুদ্ধি আছে, নিজৰ বিবেক বুদ্ধি মতে মই কথা কম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই ৰাজনীতি কৰিছে, সেই ৰাজনীতি অসমৰ ৰাইজৰ উন্নয়ন আৰু ডেভেলপমেণ্টৰ কাৰণে হয়। মুখ্যমন্ত্ৰী সেইটো সদায় মনত ৰাখিব, সেইটো সদায় মনত ৰাখিব। অসমৰ উন্নয়ন আৰু বিকাশৰ কাৰণে তেওঁ কাম কৰি আহিছে। আজি অসম দেশৰ 3 নম্বৰ অৰ্থনৈতিক ডেভেলপমেণ্ট ৰাস্তাত জিডিপি বঢ়া ৰাজ্যৰ মাজত সোমাব পাৰিছে। বিশ্বৰ মজিয়াত আজি অসমত কি কৰিব পৰা হৈছে, সৰ্বস্তৰৰ ৰাইজে চিনি পোৱা পৰ্যায়ত আহিছে। অসমৰ উন্নয়নক লৈ ঠিক আছে, ধন্যবাদ জনাইছোঁ তিনিওজনকে, ধন্যবাদ জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ অন্তিমটো দিন, মনোনয়ন পত্ৰ। কিন্তু কংগ্ৰেছ আৰু বিভিন্ন দলৰ মাজত যি ধৰণৰ দলীয় বিসম্বাদ আছে, সেই দলীয় বিসম্বাদেও কিন্তু এই মুহূৰ্তত শিৰোনাম দখল কৰিছে। 17 তাৰিখৰ পাছৰ পৰা ৰাজ্যত পঞ্চায়ত নিৰ্বাচনে এটা প্ৰচাৰে এটা ব্যাপক ৰূপ ল'ব। সেইখিনিও আমি লক্ষণীয় হ'ব বিহুৰ পিছত কি হয়। কিন্তু এই মুহূৰ্তত যুক্তিযুদ্ধৰ এই অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।